Good afternoon to all. আজি আপোনালোকক উচ্চ শিক্ষা ভাৰতৰ উচ্চ শিক্ষাৰ গঠন উচ্চ শিক্ষাৰ প্ৰণালী উচ্চ শিক্ষাই আমাৰ ভাৰতবৰ্ষত কিদৰে প্ৰভাৱ বিস্তাৰ কৰিছিল এই বিষয়ে BESC 132 থকা ইউনিট নম্বৰ 9 লৈ মই গৈছো আৰু ইউনিট নম্বৰ 9ত আমাৰ ভাৰতৰ উচ্চ শিক্ষাৰ বিষয়ে আলোচনা কৰা হৈছে আমাৰ ভাৰতীয় উচ্চ শিক্ষাৰ ক্ষেত্ৰত অতীজৰে পৰা এটা গুৰুত্বপূৰ্ণ স্থান লাভ কৰি আহিছে এই ক্ষেত্ৰত আমাৰ যিমানবিলাক বিশ্ববিদ্যালয় অতীত ভাৰতবৰ্ষত আছিল অতীত ভাৰতবৰ্ষৰ পৰা বৰ্তমান সময়লৈকে আমাৰ সকলোবোৰ বিশ্ববিদ্যালয়ৰ আমি উচ্চ শিক্ষা প্ৰদান কৰি আহিছো এতিয়া কথা হ'ল উচ্চ শিক্ষা মানে কি উচ্চ শিক্ষা হৈছে শিক্ষাৰ এটা প্ৰকাৰ যি বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ত হয় আৰু ইয়াত উচ্চতৰ মাধ্যমিক স্তৰৰ স্কুলীয়া শিক্ষাৰ বাহিৰেও অধ্যয়ন কাৰ্যসূচী অন্তৰ্ভুক্ত থাকে গতিকে উচ্চ শিক্ষা বুলি ক'লে আমাৰ উচ্চ পৰ্যায়ৰ যেটো শিক্ষা ব্যৱস্থা অৰ্থাৎ আমাৰ মেট্ৰিক পাছ কৰাৰ পিছত বা HLC পাছ কৰাৰ পিছত উচ্চতৰ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পাছ কৰাৰ পিছত আমাৰ বিশ্ববিদ্যালয়ৰ পৰ্যায়ৰ শিক্ষা আৰম্ভ হয় গতিকে বিশ্ববিদ্যালয়ৰ পৰ্যায়ৰ শিক্ষা পোনপ্ৰথমতে আমাৰ মহাবিদ্যালয়সমূহত দিয়া হয় কাৰণ উচ্চতৰ মাধ্যমিক স্তৰৰ স্কুলীয়া শিক্ষা সমাপ্ত কৰিয়ে আমাৰ কি কৰা হয় বিশ্ববিদ্যালয় পৰ্যায়লৈকে সকলো ল'ৰা ছোৱালীয়ে কি কৰিব পাৰে প্ৰৱেশ কৰিব পাৰে এতিয়া বিশ্ববিদ্যালয়সমূহত যিবিলাক ৰাজহুৱা আৰু বেচৰকাৰী মহাবিদ্যালয় আৰু পেছাদাৰী আৰু কাৰিকৰী অন্তৰ্দৃষ্টি দুয়োটাতে শিক্ষাকে বুজায় আমি ক'ব বিচাৰিছো যে উচ্চ শিক্ষা বুলি ক'লে এটা বিশ্ববিদ্যালয় পৰ্যায়ৰ শিক্ষা ব্যৱস্থাটোই যে আবদ্ধ থাকে এনেকুৱা নহয় আমাৰ বিশ্ববিদ্যালয়সমূহ কিছুমান ৰাজহুৱা বিশ্ববিদ্যালয় আছে কিছুমান বেচৰকাৰী মহাবিদ্যালয় আছে কিছুমান চৰকাৰী মহাবিদ্যালয় আছে এই সকলোবিলাককে সামৰি যিমানবিলাক আমাৰ পেছাদাৰী আৰু কাৰিকৰী অন্তৰ্দৃষ্টি দুয়োটা শিক্ষা ব্যৱস্থাকে আমি কি বুলি কোৱা হয় উচ্চ শিক্ষা বুলি কোৱা হয় গতিকে আমি উচ্চ শিক্ষা বুলি ক'লে আমি ৰাজহুৱা ব্যক্তিগত খণ্ড চৰকাৰী খণ্ড বেচৰকাৰী সংস্থাৰ জৰিয়তে আমাৰ উদ্বোধন কৰা মহাবিদ্যালয়সমূহ বিশ্ববিদ্যালয়সমূহ আৰু কাৰিকৰী অন্তৰ্দৃষ্টি এই দুয়োটা শিক্ষা ব্যৱস্থাকে বুজোৱা হয় ইয়াৰ পৰৱৰ্তী পৰ্যায়ত UGC ডিগ্ৰীৰ অধীনত ডিগ্ৰী সম্পূৰ্ণ কৰিবলৈ লোৱা সময়খিনি হৈছে আৰু যিখিনি আমাৰ ইউনিভাৰ্চিটি গ্ৰান্ট কমিশন আমাৰ উচ্চ শিক্ষা কোনে আমাৰ নিয়ন্ত্ৰণ কৰে ইউনিভাৰ্চিটি গ্ৰান্ট কমিশনৰ অধীনত ডিগ্ৰী সম্পূৰ্ণ কৰিবলৈ লোৱা সময়খিনি হৈছে আমি উচ্চ পৰ্যায়ৰ যিসমূহ ডিগ্ৰী আছে অৰ্থাৎ MSc MA MCom যিবিলাক 3 পৰা 4 বছৰৰ ভিতৰত হয় ডিপ্লোমা ইয়াৰ প্ৰমাণপত্ৰৰ সৈতে জড়িত থকা উচ্চ শিক্ষাগত ডিগ্ৰী যিবিলাক ডক্টৰেট বা আজীৱন শিক্ষা ব্যৱস্থাটোৱে হৈছে আমাৰ কি উচ্চ শিক্ষাৰ এটা গুৰুত্বপূৰ্ণ ব্যৱস্থা অৰ্থাৎ আমি ক'ব বিচাৰো যে উচ্চ শিক্ষা হৈছে এটা উচ্চ পৰ্যায়ৰ শিক্ষা যি শিক্ষা ব্যৱস্থা আমাৰ বিশ্ববিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ অধীনত থকা মহাবিদ্যালয়সমূহৰ দ্বাৰা কি হয় প্ৰচলিত হয় গতিকে আৰু এই বিশ্ববিদ্যালয়সমূহ বেচৰকাৰীও হ'ব পাৰে চৰকাৰীও হ'ব পাৰে আৰু পেছাদাৰীও হ'ব পাৰে বা কাৰিকৰী অন্তৰ্দৃষ্টি দুয়োটাতে আমাৰ শিক্ষা ব্যৱস্থাত কি হ'ব পাৰে অন্তৰ্ভুক্ত হ'ব পাৰে ইয়াৰ উপৰিও আমাৰ সাধাৰণতে উচ্চ শিক্ষা ব্যৱস্থাটো আমাৰ UGCৰ দ্বাৰা নিয়ন্ত্ৰিত হয় গতিকে UGCৰ দ্বাৰা এইবিলাক ডিগ্ৰী আমাৰ কি হয় আমি ল'ব পাৰো সাধাৰণতে মূলত আমাৰ যিবিলাক বিশ্ববিদ্যালয় পৰ্যায়ৰ বা উচ্চ পৰ্যায়ৰ ডিগ্ৰী আমাৰ BA BSc BCom এই তিনিটা পৰ্যায় সমাপ্ত কৰি পেলাই এজন ছাত্ৰ বা ছাত্ৰীয়ে বিশ্ববিদ্যালয়ৰ অধীনত MA MSc MCom বিভিন্ন ধৰণৰ ডিপ্লোমাৰ প্ৰমাণপত্ৰ আৰু উচ্চ শিক্ষাৰ লগত জড়িত থকা ডক্টৰেট ডিগ্ৰী যাক আমি PhD বুলি কওঁ আৰু আজীৱন শিক্ষা ব্যৱস্থা আমাৰ যেটো নন ফৰ্মেল এডুকেশ্যন এই শিক্ষা ব্যৱস্থাটো আমাৰ বিশ্ববিদ্যালয়ৰ লগত অন্তৰ্ভুক্ত থকা এটা বিশেষ শিক্ষা ব্যৱস্থা গতিকে আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাত আমাৰ উচ্চ শিক্ষাৰ স্থান বা হায়াৰ এডুকেশ্যনৰ স্থান অতিকৈ উল্লেখনীয় গতিকে আমাৰ এই শিক্ষা ব্যৱস্থা বিভিন্ন বিশ্ববিদ্যালয়ৰ দ্বাৰা কি কৰা হয় দিয়া হয় আৰু বিশ্ববিদ্যালয়ৰ অধীনত থকা মহাবিদ্যালয়সমূহৰ দ্বাৰা এই শিক্ষা ব্যৱস্থা প্ৰদান কৰা হয় এতিয়া আমাৰ নেক্সট পৰ্যায়টো আহিল যে উচ্চ শিক্ষা গঠনৰ ক্ষেত্ৰত বা উচ্চ শিক্ষা প্ৰদানৰ ক্ষেত্ৰত আমাৰ কিছুমান গোলছ আছে আমাৰ কিছুমান লক্ষ্য আছে এই লক্ষ্যখিনি আগত ৰাখিহে কি কৰা হয় শিক্ষা ব্যৱস্থা দিয়া হয় গতিকে উচ্চ শিক্ষাৰ লক্ষ্য বুলি ক'লে আমি কোনবিলাক লক্ষ্য আমি এটা অন্তৰ্ভুক্ত কৰিব পৰা যাব গতিকে উচ্চ শিক্ষাৰ লক্ষ্য বুলি ক'লে আমাৰ
বিশেষকৈ বৌদ্ধিক সামৰ্থ্য আৰু ব্যক্তিৰ সৌন্দৰ্য ৰক্ষা কৰা এইখিনি হৈছে আমাৰ পোন প্ৰথমৰ বাবে এটা নিৰ্দিষ্ট গোল অৰ্থাৎ আমি কি কৰিব লাগিব বৌদ্ধিক সামৰ্থ্য আৰু ব্যক্তিৰ যেটো এটা নিজস্ব মনোভাৱ এই মনোভাৱ ৰক্ষা কৰাটোই হৈছে আমাৰ উচ্চ শিক্ষাৰ প্ৰথমটো লক্ষ্য দ্বিতীয়টো লক্ষ্য হৈছে যে জ্ঞানৰ সৃষ্টিৰ ভাগ বাতৰা আৰু মূল্যায়ন কৰা প্ৰত্যেকটো জ্ঞানৰ বিভিন্ন বিভাগৰ বিভিন্ন দিশৰ বিভিন্ন পাঠ্যক্ৰমৰ যেটো জ্ঞান এই জ্ঞানৰ সৃষ্টি যিবিলাক সৃষ্টি আছে বিভিন্ন ডিপাৰ্টমেন্ট আছে বিভিন্ন বিভাগ আছে আমাৰ বিশ্ববিদ্যালয়সমূহত বিভিন্ন বিভাগ থাকে এই বিভাগসমূহৰ যিবিলাক জ্ঞানৰ সৃষ্টিৰ ভাণ্ডাৰ এই জ্ঞানৰ সৃষ্টিৰ ভাণ্ডাৰৰ আমি কি কৰিব লাগিব ভাগ বতৰা কৰিব লাগিব আৰু মূল্যায়ন কৰিব লাগিব গতিকে এই ব্যৱস্থাটো হৈছে আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ব্যৱস্থা ইয়াৰ উপৰিও আমাৰ তৃতীয়টো লক্ষ্য হৈছে যে শ্ৰমিক বজাৰৰ বাবে মানৱ মূলধন প্ৰদান কৰা শ্ৰমিক বজাৰৰ বাবে যিসকল শ্ৰমিক আছে এই শ্ৰমিকসকলৰ বজাৰৰ বাবে যেটো মানৱ মূলধন যেটো তেওঁলোকে মূলধন পায় এই মূলধনটো প্ৰদান কৰাৰ ক্ষেত্ৰতো আমাৰ উচ্চ শিক্ষাই কি কৰে যথেষ্ট পৰিমাণে সহায় কৰে ইয়াৰ পৰৱৰ্তী পৰ্যায়ৰ অন্য এটা গুৰুত্বপূৰ্ণ লক্ষ্য হৈছে যে নাগৰিকসকলৰ প্ৰতিফলিত ক্ষমতা গঢ়ি তোলা গতিকে আমাৰ উচ্চ শিক্ষাই কি কৰিছে আমাৰ কিছুমান লক্ষ্য নিৰ্ধাৰণ কৰি দিছে যিসমূহ লক্ষ্য নিৰ্ধাৰণৰ জৰিয়তে আমি কি কৰিব পাৰো বিভিন্ন বিষয়ত মানুহৰ যিবিলাক বৌদ্ধিক ক্ষমতা বিকাশ সাধন হ'ব পাৰে মানুহৰ বিভিন্ন দিশত থকা কৌশলসমূহৰ লগতে তেওঁলোকৰ যেটো সফলতা সেই সফলতাসমূহৰ জৰিয়তে নিজকে কি কৰিব পাৰে এজন সম্পূৰ্ণৰূপে কাৰ্যক্ষম তেওঁলোকে সমাজৰ কাৰ্যক্ষম ব্যক্তি হিচাপে নিজকে পৰিচয় কৰিব পাৰে যদি বৌদ্ধিক যোগ্যতা নাথাকে বা বৌদ্ধিক সামৰ্থ্য নাথাকে বা বৌদ্ধিক দিশত যদি মানুহে আগবাঢ়ি যাব নোৱাৰে নিজকে সেই বিষয়টো তেওঁ কৌশলপূৰ্ণভাৱে আয়ত্ত কৰি পেলাই সমাজত প্ৰতিষ্ঠিত হ'ব নোৱাৰে ইয়াৰ উপৰিও আমাৰ বিভিন্ন ধৰণৰ জ্ঞান আমাৰ কলাত্মক জ্ঞান আমাৰ বৈজ্ঞানিক জ্ঞান আমাৰ কিছুমান কমাৰ্চমূলক জ্ঞান যিবিলাক বাণিজ্যিক ক্ষেত্ৰৰ জ্ঞান আমাৰ বিভিন্ন শাৰীৰিক দিশৰ জ্ঞান আমাৰ বিভিন্ন কলাত্মক দিশৰ জ্ঞান কাৰিকৰী দিশৰ জ্ঞান এই জ্ঞানৰ যিবিলাক ভাণ্ডাৰ এই ভাণ্ডাৰসমূহ সৃষ্টি কৰাৰ মূল লক্ষ্যটোৱে হৈছে কি আমাৰ উচ্চ শিক্ষাৰ এটা মূল লক্ষ্য আৰু ইয়াৰ মূল্যায়ন আমি কেনেকৈ মূল্যায়ন কৰিম এই বিষয়সমূহক আমি মূল্যায়ন কৰাৰ ক্ষেত্ৰতো আমাৰ উচ্চ শিক্ষাই কি কৰিছে এটা লক্ষ্য হিচাপে ইয়াক নিৰ্ধাৰিত কৰিছে ইয়াৰ উপৰিও আমাৰ উচ্চ শিক্ষাৰ জৰিয়তে আমি কি কৰিব পাৰো আমাৰ সমাজৰ বিভিন্ন ধৰণৰ সাংস্কৃতিকমূলক বিষয়সমূহ আমি কি কৰিব পাৰো আমি অনুশীলন কৰিব পাৰো আৰু অনুশীলন কৰি পেলাই আমি ৰাইজৰ মাজত কি কৰিব পাৰো এইবিলাক জ্ঞান আমি দিব পাৰো ইয়াৰ উপৰিও আমি কি কৰিব পাৰো আমাৰ যিবিলাক শ্ৰমিক বজাৰ যিসকল শ্ৰমিকে বা আমাৰ কৃষি খণ্ডত থকা জড়িত ব্যক্তিসকলৰ যিটো বজাৰৰ দিশ তেওঁলোকৰ যিটো উৎপাদনমূলক দিশসমূহ যিটো বজাৰলৈ তেওঁলোকে উলিয়াই দিব আৰু এই বজাৰলৈ উলিয়াই দি পেলাই মানৱ মূলধন কাৰণ মূলধন নহলে আমাৰ দেশ এখন কি হ'ব নোৱাৰে প্ৰগতিৰ পথত আগবাঢ়ি যাব নোৱাৰে কিন্তু এই মূলধনটো আহিব কৰ পৰা আমাৰ জনসাধাৰণৰ পৰা আমাৰ মূলধন আমাৰ আহিব লাগিব আমাৰ যিবিলাক উৎপাদিত সামগ্ৰী কৃষিৰ ক্ষেত্ৰত হওক বা অন্যান্য ক্ষেত্ৰত হওক আমাৰ এই মূলধনসমূহ আমি কি কৰিব লাগিব বিভিন্ন ক্ষেত্ৰত আমি প্ৰদান কৰিব পাৰিব লাগিব শিক্ষা স্বাস্থ্য বিভিন্ন বিভাগত আমি কি কৰিব লাগিব আমি ভগাই দিয়াৰ ক্ষেত্ৰতো আমাৰ উচ্চ শিক্ষাৰ এটা গুৰুত্বপূৰ্ণ পদক্ষেপ আছে ইয়াৰ উপৰিও যিবিলাক নাগৰিকসকলৰ মাজত যিবিলাক প্ৰতিফলিত ক্ষমতা নাগৰিকসকলৰ মাজত থকা যিটো প্ৰতিফলিত ক্ষমতা তেওঁলোকৰ যিটো আমাৰ ধনাত্মক আমাৰ যিটো সহসম্বন্ধ আমাৰ যিটো শ্ৰমিকমূলক দিশসমূহৰ লগতে আমাৰ যিটো অৰ্থনৈতিক যিটো ক্ষমতা অৰ্থনৈতিক যিটো লক্ষ্য বা আমাৰ দেশৰ পৰা যদি আমি যিবিলাক আমাৰ নিয়ন্ত্ৰণৰ বাহিৰত যিবিলাকে সাধাৰণভাৱে তেওঁলোকৰ স্বাস্থ্য হওক শিক্ষাৰ ক্ষেত্ৰত হওক তেওঁলোকে এটা বিলো পভাৰ্টি তেওঁলোকে বিভিন্ন ক্ষেত্ৰত পিছ পৰি আছে এই মানুহখিনক আমি অৰ্থনৈতিকভাৱে
আমি হকাহ দি পেলাই অৰ্থনৈতিক দিশত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত কেনেকৈ যাব পাৰিব এই সমূহ দিশ প্ৰদান কৰাৰ ক্ষেত্ৰতো আমাৰ কি কৰিব পাৰে উচ্চ শিক্ষাই ইয়াত জ্ঞান প্ৰদান কৰিব পাৰে গতিকে আমি উচ্চ শিক্ষাৰ লক্ষ্য বুলি ক'লে আমি প্ৰকৃততে এই চাৰিটা লক্ষ্য গুৰুত্বপূৰ্ণ লক্ষ্য আমি সামৰি ল'ব পাৰো যে বৌদ্ধিক সামৰ্থ্য আৰু ব্যক্তিৰ সৌন্দৰ্য ৰক্ষা কৰা দ্বিতীয়তে জ্ঞানৰ সৃষ্টিৰ ভাগ বতৰা কৰা আৰু মূল্যায়ন কৰা শ্ৰমিক বজাৰৰ বাবে মানৱ মূলধন প্ৰদান কৰা আৰু নাগৰিকসকলৰ মাজত প্ৰতিফলিত ক্ষমতা গঢ়ি তোলা এই চাৰিটাই হৈছে আমাৰ কি উচ্চ শিক্ষাৰ মূল লক্ষ্য বুলি আমি নিৰ্ধাৰিত কৰিব পাৰো ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে আমাৰ ভাৰতবৰ্ষত উচ্চ শিক্ষাৰ যিটো আমাৰ প্ৰতিচ্ছবি আমাৰ যিটো বুৰঞ্জীমূলক প্ৰতিচ্ছবি বা ঐতিহাসিক প্ৰতিচ্ছবি ইয়াৰ বিষয়ে মই আলোচনা কৰিম অৰ্থাৎ হিষ্টৰিকেল অভাৰভিউ অফ দ্য হায়াৰ এডুকেশ্যন ইন ইণ্ডিয়া আমাৰ ভাৰতবৰ্ষৰ উচ্চ শিক্ষাৰ যিটো ঐতিহাসিক লক্ষ্য আমাৰ ঐতিহাসিক যিটো দৃশ্য এই দৃশ্যটো আপোনালোকৰ ওচৰত মই ব্যক্ত কৰিব বিচাৰিছো যে আমাৰ অতীতৰ ভাৰতবৰ্ষৰ উচ্চ শিক্ষাৰ স্থান মৰ্যাদা কেনেকুৱা আছিল আমি জানো যে আমাৰ ভাৰতবৰ্ষ হৈছে সাধাৰণতে সাংস্কৃতিকভাৱে আমাৰ এখন উন্নত মানদণ্ডৰ দেশ য'ত ধৰ্ম য'ত আধ্যাত্মিক চিন্তা চৰ্চা য'ত নৈতিক চিন্তা চৰ্চা আমাৰ অতীত ভাৰতবৰ্ষৰ এটা উচ্চ পৰ্যায়ৰ চিন্তা চৰ্চাৰ দ্বাৰাই প্ৰতিফলিত হৈ এতিয়ালৈকে প্ৰভাৱিত হৈ আছে যি সময়ত আমাৰ ভাৰতবৰ্ষত বৈদিক যুগ আছিলে য'ত বৈদিক যুগত অকল ব্ৰাহ্মণসকলকে শিক্ষা দিয়া হৈছিলে য'ত গুৰু গৃহত তেওঁলোকে শিক্ষা ল'বলৈ গৈছিলে আৰু সেই শিষ্যসকলক গুৰু গৃহতে থাকি তেওঁলোকে উচ্চ শিক্ষাৰ স্থান লাভ কৰিব পাৰিছিলে আমাৰ অতীত ভাৰতবৰ্ষত যিমান ৰজা মহাৰাজা আছে বিভিন্ন ধৰণৰ আমাৰ ধৰ্মগুৰু আছে সেইসকলে গুৰু গৃহত থাকি পেলাই উচ্চ শিক্ষা তেওঁলোকে লাভ কৰিব পাৰিছিলে গতিকে বৈদিক কালৰ পৰাই আমাৰ ভাৰতৰ উচ্চ শিক্ষাৰ এক সমৃদ্ধ পৰম্পৰা আছে আমি নিশ্চয় সকলোৱে জানো আমাৰ ৰামায়ণ মহাভাৰত গীতা এই সকলোবিলাকৰ সৃষ্টিৰ আৰতে আমাৰ হৈছে উচ্চ শিক্ষাৰ স্থান সেই সময়ত যদিও মানুহবিলাক ৰজা মহাৰাজাৰ পুত্ৰ বা সন্তান হৈ পেলাইও তেওঁলোকে কিন্তু সেই যিটো ৰাজকীয় মৰ্যাদা সেই ৰাজকীয় মৰ্যাদাৰে তেওঁলোকে শিক্ষা লাভ কৰা নাছিলে তেওঁলোকে গুৰু গৃহত আহিহে তেওঁলোকে শিক্ষা গ্ৰহণ কৰিছিলে যাক আমি গুৰুকুল পদ্ধতি বুলি কওঁ তাত গুৰুৱে কি কৰিছিলে এই শিষ্যসকলক বিভিন্ন ধৰণৰ আধ্যাত্মিক আৰু নৈতিক আৰু সামাজিক শিক্ষা ব্যৱস্থা গ্ৰহণ কৰিছিলে সমাজত তেওঁ যেতিয়া এটা উচ্চ স্থান লাভ কৰিব বিচাৰিব কিদৰে আধ্যাত্মিকতা তেওঁ ৰক্ষা কৰিব কিদৰে তেওঁ নৈতিক চিন্তা চৰ্চা মানুহৰ মাজত বিলাই দিব এইখিনি শিক্ষাৰ বাবে প্ৰত্যেকজন ৰজা মহাৰাজাৰ পুত্ৰ সন্তান সকলোৱে গুৰু গৃহৰ দ্বাৰা কি কৰিছিলে উচ্চ শিক্ষাৰ স্থান লাভ কৰিছিলে ঠিক সেইদৰে আমাৰ ভাৰতবৰ্ষত অন্য এটা আমাৰ ধৰ্ম হৈছে বৌদ্ধ ধৰ্মৰ ব্যক্তিসকলে উচ্চ শিক্ষা লাভ কৰিছিলে তেওঁলোকে স্থাপন কৰা মনাষ্ট্ৰিজ সমূহৰ জৰিয়তে তাত তেওঁলোকে ঘৰৰ পৰা ওলাই আহি পেলাই এটা তেওঁলোকে সহজ সৰল জীৱন যাপন কৰি পেলাই ধৰ্মীয় চিন্তা চৰ্চাৰ দ্বাৰা তেওঁলোকে কি কৰিছিলে উচ্চ শিক্ষা লাভ কৰিব লৈছিলে তেওঁলোকৰ চিন্তা চৰ্চাত অকল আছিলে ধৰ্ম জ্ঞান প্ৰদান কৰা তেওঁলোকে বিভিন্ন ধ্যান কৰিছিলে আৰু এই শিক্ষা ব্যৱস্থা বৰ্তমান চাইনা নেপাল টিবেট এনেকুৱা দেশসমূহতে আমাৰ বৌদ্ধ যুগৰ যিবিলাক মনাষ্ট্ৰিজ আছে এই মনাষ্ট্ৰিজ সমূহৰ জৰিয়তে আমাৰ সেই সময়ৰ ব্যক্তিসকলে কি কৰিছিলে উচ্চ শিক্ষা লাভ কৰিছিলে ঠিক সেইদৰে আমাৰ যিটো ইছলামিক যুগ আছে আমাৰ যিটো ইছলামিক যুগত কি হৈছিলে আমাৰ সকলোবিলাক তেওঁলোকৰ ধৰ্ম অনুযায়ী তেওঁলোকে মাদ্ৰাসা সমূহত আহি পেলাই কি কৰিছিলে শিক্ষা গ্ৰহণ কৰিছিলে উচ্চ শিক্ষা তেওঁলোকে গ্ৰহণ কৰিছিলে গতিকে অতীত ভাৰততো আমি দেখা পালো আমাৰ উচ্চ শিক্ষাৰ স্থানৰ বহুত মৰ্যাদা আৰু সন্মান আছে এই মৰ্যাদা আৰু সন্মান আমাৰ বৈদিক যুগৰ পৰা আৰম্ভ কৰি পেলাই বৌদ্ধ যুগ আৰু ইছলামিক যুগলৈ আমাৰ প্ৰতিফলিত হৈ আহিছিলে আৰু কিন্তু তেওঁলোকে ৰাজকীয় মৰ্যাদাৰে নিজৰ ঘৰত কিন্তু শিক্ষা গ্ৰহণ কৰিব পৰা তেনেকুৱা ব্যৱস্থা নাছিলে আমাৰ বৈদিক যুগৰ এই শিক্ষা ব্যৱস্থাৰ এটা উচ্চ শিক্ষাৰ সমৃদ্ধ পৰম্পৰা আছে য'ত
তেওঁলোকে কি কৰে গুৰুগৃহত আহি পেলাই শিক্ষা ব্যৱস্থা গ্ৰহণ কৰে বিভিন্ন ধৰণৰ আধ্যাত্মিক বিভিন্ন ধৰণৰ নৈতিক চিন্তা চৰ্চাৰ জৰিয়তে বৈদিক শিক্ষা ব্যৱস্থা তেওঁলোকে কি কৰিব পাৰে লাভ কৰিব পাৰে ইয়াৰ উপৰিও বৈদিক যুগত তেওঁলোকে গুৰুগৃহত আহি গুৰুৰ নিৰ্দেশ মতে তেওঁলোকে বিভিন্ন ঠাইলৈ গৈ তেওঁলোকে ভিক্ষা গ্ৰহণ কৰি তেওঁলোকে দিনৰ দিনটো সকলোবিলাক কাম কৰি আহি গুৰুগৃহত থাকি যজ্ঞৰ জৰিয়তে তেওঁলোকে নৈতিক চিন্তা চৰ্চাৰ জৰিয়তে আধ্যাত্মিক চিন্তা চৰ্চাৰ জৰিয়তে তেওঁলোকে উচ্চ শিক্ষা স্থান লাভ কৰিছিলে সেই সময়ৰ উচ্চ শিক্ষাৰ স্থান আমাৰ ধনুবিদ্যা আছিলে এইটো বিষয় নিশ্চয় সকলো মানুহে অৱগত কাৰণ সেই সময়তে আমাৰ ৰামায়ণ গীতা মহাভাৰতত যিমানবিলাক বীৰ যিমানবিলাক ৰজা মহাৰাজা আছিলে তেওঁলোকৰ উচ্চ শিক্ষাৰ স্থান কিন্তু তেওঁলোকে গুৰুগৃহত থাকি লৈছিলে অৰ্থাৎ গুৰুকুল সিস্টেমৰ জৰিয়তে তেওঁলোকে শিক্ষা গ্ৰহণ কৰি তেওঁলোকে শিক্ষা লাভ কৰিছিলে তেওঁলোকে একোজন শিষ্য হিচাপে তেওঁলোকে স্বীকৃতি হৈছিলে আৰু শিক্ষা সমাপ্ত লাভ কৰি পেলাই তেওঁলোকে সমাজত এজন দেখি নামী ৰজা হিচাপে তেওঁলোকে স্বীকৃতি লাভ কৰিছিলে ইয়াৰ পিছত আমাৰ বৌদ্ধ যুগত মনাস্ট্ৰি সকলৰ আমাৰ তেওঁলোকে সহজ সৰল জীৱন যাপনৰ জৰিয়তে তেওঁলোকে ঘৰৰ পৰা ওলাই আহি তেওঁলোকে মনাস্ট্ৰিছত কি কৰিছিলে উচ্চ শিক্ষাৰ স্থান লাভ কৰিছিলে মনাস্ট্ৰিছতো ঠিক সেইদৰে নৈতিক আৰু আধ্যাত্মিক চিন্তা চৰ্চাৰ দ্বাৰা সম্পূৰ্ণৰূপে তেওঁলোকৰ শিক্ষা ব্যৱস্থা তেওঁলোকে লাভ কৰিব পাৰিছিলে আৰু ইছলামিক যুগতো কি কৰিছিলে আমাৰ সকলোবিলাক মানুহে ব্যক্তিয়ে তেওঁলোকে মাদ্ৰাসাসমূহত আহি পেলাই তেওঁলোকে ধৰ্মীয় চিন্তা চৰ্চাৰ জৰিয়তে উচ্চ শিক্ষা লাভ কৰিছিলে এইখিনি হৈছে আমাৰ সম্পূৰ্ণৰূপে অতীত ভাৰতৰ উচ্চ শিক্ষাৰ স্থান লাভ কৰা তিনিটা বিশেষ দিশ ইয়াৰ পৰৱৰ্তী পৰ্যায়ত 1818 চনত 1818ত আমাৰ কি হৈছিলে ব্ৰিটিছসকলে পোন প্ৰথমবাৰৰ বাবে শ্ৰীৰামপুৰত প্ৰথম এখন মহাবিদ্যালয় স্থাপন কৰিছিলে আৰু তাৰ জৰিয়তে তেওঁলোকে কি কৰিছিলে উচ্চ শিক্ষাৰ স্থান আৰু মানদণ্ড তেওঁলোকে বিকাশ সাধন কৰিবলৈ বিচাৰিছিলে সেই সময়ত আমাৰ ভাৰতবৰ্ষ ব্ৰিটিছৰ অধীনত আছিল যিহেতু ব্ৰিটিছৰ অধীনত আছিল সেই সময়তে ব্ৰিটিছে কি কৰিছিলে এখন আমাৰ ব্যক্তিসকলৰ বাবে ভাৰতীয়সকলৰ বাবে তেওঁলোকে এখন মহাবিদ্যালয় স্থাপন কৰিছিলে যিখন মহাবিদ্যালয়ে আমাৰ আনুষ্ঠানিকভাৱে শিক্ষা প্ৰদান কৰিছিলে আৰু এইখন মহাবিদ্যালয় আমাৰ ভাৰতবৰ্ষৰ শ্ৰীৰামপুৰৰ কলিকতাৰ ওচৰত এইখন মহাবিদ্যালয় স্থাপন কৰা হৈছিলে ঠিক সেইদৰে 1857 চনত 1857ত আকৌ তিনিখন বিশ্ববিদ্যালয় আমাৰ কলিকতা বোম্বাই সেই সময়ত নামেৰে নামাকৰণ কৰা হৈছিলে কলিকতা বোম্বাই আৰু মাদ্ৰাছত তিনিখনকৈ আমাৰ কি কৰা হৈছিলে বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিলে উচ্চ শিক্ষাৰ বাবে আমাৰ ভাৰতবৰ্ষত সেই সময়তো ব্ৰিটিছসকলে ৰাজত্ব কৰি আছিল কিন্তু তেওঁলোকৰ দিনতে 1857 চনত কি কৰা হৈছিলে তিনিখন বিশ্ববিদ্যালয় কলিকতা বোম্বাই আৰু মাদ্ৰাছত স্থাপন কৰা হৈছিল ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ ভাৰত স্বাধীনতাৰ সময়ত অৰ্থাৎ 1947 চন 1947ত আমাৰ ভাৰতত 19খন বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল গতিকে এই বিশ্ববিদ্যালয় স্থাপনসমূহৰ জৰিয়তে আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাৰ উচ্চ শিক্ষাৰ স্থান বহুখিনি আমি আগবঢ়াই নিব পাৰিছিলো গতিকে আমাৰ ভাৰতীয় উচ্চ শিক্ষাৰ ব্যৱস্থা বুলি ক'লে আমি বৈদিক যুগৰ পৰা আৰম্ভ কৰি বৌদ্ধ যুগৰ পৰা বৌদ্ধ যুগ ইছলামিক যুগ 1818 চনত ব্ৰিটিছসকলে স্থাপন কৰা প্ৰথম মহাবিদ্যালয় ইয়াৰ উপৰিও 1857 চনত আমাৰ যিখন তিনিখন বিশ্ববিদ্যালয় আমাৰ কলিকতা বোম্বাই আৰু মাদ্ৰাছত স্থাপন কৰা হৈছিল 1947 চনত ভাৰতত 19খন বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল এইসমূহে হৈছে আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাত উচ্চ শিক্ষাৰ এটা ঐতিহাসিক স্থান বুৰঞ্জীমূলক স্থান যি ভাৰতত সেই বুৰঞ্জীমূলক আৰু ঐতিহাসিক যুগৰ পৰা আহি আমি বৰ্তমান সময়ত নতুন বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয় স্থাপনৰ জৰিয়তে আমি ভাৰতীয় উচ্চ শিক্ষাৰ ক্ষেত্ৰত এটা সুদূৰ প্ৰসাৰী স্থান লাভ কৰিছে বৰ্তমান সময়ত আপুনি যিসকলে এই পাঠদানটো চাই আছে তেওঁলোকেও বৰ্তমান সময়ত দেখা পাইছে যে ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয় যি আমাৰ গুটি এই বিশ্ববিদ্যালয়খন আমাৰ পৃথিৱীৰ ভিতৰত এখন শ্ৰেষ্ঠতম বিশ্ববিদ্যালয় হিচাপে স্থান লাভ কৰি আহিছে গতিকে এনেদৰেই আমাৰ কি হৈছে সেই অতীত ভাৰতৰ পৰা আৰম্ভ কৰি বৰ্তমান সময়লৈকে আমাৰ ভাৰতবৰ্ষৰ ইতিহাসত আমাৰ ভাৰতবৰ্ষত উচ্চ শিক্ষাৰ স্থান যথেষ্ট আদৰণীয়
আৰু গ্ৰহণযোগ্য গতিকে আমি দেখা পাইছো যে আমাৰ ভাৰতবৰ্ষৰ উচ্চ শিক্ষাৰ স্থান বৰ্তমান সময়তে যে বহুত বিকশিত এনেকুৱা নহয় আমাৰ ভাৰতীয় উচ্চ শিক্ষাৰ স্থান অতীতৰ পৰাই কি হৈ আছে প্ৰবাহিত হৈ আছে গতিকে আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাৰ এতিয়া বৰ্তমান মই গঠনৰ বিষয়ে আপোনালোকক আলোচনা কৰিম কিদৰে আমাৰ ভাৰতীয় উচ্চ শিক্ষা গঠন ব্যৱস্থা কৰা হয় এতিয়া প্ৰথমটো গঠন ব্যৱস্থা বুলি ক'লে আমি অনানুষ্ঠানিক শিক্ষা ব্যৱস্থাৰ কথা ক'ব পাৰো যাক কোৱা হয় নন ফৰ্মেল এডুকেশ্যন আসলতে অনানুষ্ঠানিক শিক্ষা ব্যৱস্থাটোত তেনেকুৱা কোনো ধৰণৰ আমাৰ পদ্ধতি নাথাকে বা সিস্টেম নাথাকে যিয়ে কোনো এনেকুৱা ধৰণৰ কোনো সময় নিৰ্ধাৰিত সময় বা ঠাইৰ কথা ইয়াত উল্লেখ নাথাকে ইয়াত কেৱল আমাৰ যিবিলাক আমাৰ আনুষ্ঠানিক শিক্ষাৰ অনুষ্ঠান আছে এই অনুষ্ঠানসমূহৰ যিবিলাক আমাৰ শ্ৰেণীকোঠা আছে এই শ্ৰেণীকোঠাৰ দৰে এই শিক্ষা ব্যৱস্থা আমাৰ নহয় ইয়াত বিশেষভাৱে যিবিলাক ল'ৰা ছোৱালীয়ে আমাৰ আনুষ্ঠানিক শিক্ষাৰ পৰা বঞ্চিত হৈ আহে আনুষ্ঠানিক শিক্ষাৰ পৰা বঞ্চিত হৈ আহি পেলাই তেওঁলোকে অন্যান্য শিক্ষা ব্যৱস্থা গ্ৰহণ কৰিব পাৰে আৰু ইয়াক গ্ৰহণযোগ্যতাৰ ক্ষেত্ৰত তেওঁলোকৰ নিজস্ব যিটো সময় তেওঁলোকৰ নিজস্ব যিটো সম্পদ এই সকলোবিলাক মিলাই পেলাই তেওঁলোকে কি কৰিব পাৰে তেওঁলোকৰ নিজৰ সময় আৰু তেওঁলোকৰ নিজৰ বয়স অনুযায়ী তেওঁলোকে যিকোনো সময়তে এনেকুৱা অনানুষ্ঠানিক শিক্ষা লাভ কৰিব পাৰে গতিকে এই শিক্ষা ব্যৱস্থাটোক আমি দূৰ শিক্ষা ব্যৱস্থা বুলি কওঁ যাক আমি ডিস্টেন্স লাৰ্নিং বুলি কওঁ যিটো আমাৰ বৰ্তমান সময়ত আপোনালোকে এই শিক্ষা ব্যৱস্থা নিশ্চয় লাভ কৰি আছে গতিকে আমাৰ এই নন ফৰ্মেল এডুকেশ্যন বা অনানুষ্ঠানিক শিক্ষা ব্যৱস্থা এই অনানুষ্ঠানিক শিক্ষা ব্যৱস্থাটো আমাৰ বিশেষভাৱে আমাৰ শিক্ষা ব্যৱস্থাটো দূৰ আৰু যোগাযোগ শিক্ষা ব্যৱস্থাৰ দ্বাৰা ইয়াক প্ৰদান কৰা হয় ইয়াৰ পিছত আহিছে আমাৰ অগতানুগতিক শিক্ষা ব্যৱস্থা অৰ্থাৎ ইনফৰ্মেল এডুকেশ্যন বুলি কোৱা হয় আমাৰ অনানুষ্ঠানিক শিক্ষাৰ নিচিনাকৈ আমাৰ আৰু কিছুমান অনুষ্ঠান আছে যিবিলাকক আমি অগতানুগতিক বা অনানুষ্ঠানিক শিক্ষা বুলিয়ে কওঁ যিটো আমাৰ শিক্ষা ব্যৱস্থা জীৱনজুৰি প্ৰক্ৰিয়া এই শিক্ষা ব্যৱস্থাত লাভ কৰিব পাৰে অৰ্থাৎ আমাৰ অনানুষ্ঠানিক শিক্ষা ব্যৱস্থাটো হৈছে জীৱনজুৰি প্ৰক্ৰিয়া ইয়াত কোনো ধৰণৰ সময় সীমাবদ্ধতা নাথাকে আৰু সময় সীমাবদ্ধতা নথকা কাৰণে প্ৰত্যেকজন ব্যক্তিয়ে কি কৰে অভিজ্ঞতা লাভ কৰিব পাৰে তেওঁলোকে পৰিৱেশৰ পৰা যিকোনো জ্ঞান লাভ কৰিব পাৰে য'ত তেওঁলোকৰ নিজৰ বা তেওঁলোকৰ পৰিয়াল তেওঁলোকৰ বন্ধুবৰ্গ তেওঁলোকে বিভিন্ন ধৰণৰ কামৰ মাজতো এই শিক্ষা ব্যৱস্থা তেওঁলোকে অগতানুগতিকভাৱে লাভ কৰিব পাৰে গতিকে অগতানুগতিক শিক্ষা ব্যৱস্থাক আমি কি বুলি ক'ব পাৰো যে আমি দীৰ্ঘকালীন শিক্ষা ব্যৱস্থা বা জীৱনজুৰি প্ৰক্ৰিয়া শিক্ষা ব্যৱস্থাৰ লগত আমি তুলনা কৰিব পাৰো ইয়াৰ পিছত আমাৰ অন্য এটা বিভাগত আমি ভাৰতীয় উচ্চ শিক্ষা আমি আৰু এটা ভাগ পাওঁ সেই ভাগটো হৈছে আমাৰ কি ফৰ্মেল এডুকেশ্যন অৰ্থাৎ আনুষ্ঠানিক শিক্ষা এতিয়া ফৰ্মেল এডুকেশ্যনটো হৈছে এটা সম্পূৰ্ণৰূপে সাংগঠনিক শিক্ষা ব্যৱস্থা পদ্ধতিগত শিক্ষা ব্যৱস্থা ইয়াত এটা গঠন প্ৰণালী আছে ইয়াত এটা সাংগঠনিক ইয়াত এটা আমি অৰ্গেনাইজ কৰিব পৰা সুসাংগঠনিক ব্যৱস্থাৰ মাধ্যমেৰে কি কৰা হয় কোনো এটা প্ৰক্ৰিয়াৰ মাধ্যমেৰে এই শিক্ষা ব্যৱস্থা দিয়া হয় এই শিক্ষা ব্যৱস্থাৰ আমাৰ এটা ইনষ্টিটিউচন লাগিব বা অনুষ্ঠান এটা লাগিব সেইটো স্কুল হ'ব পাৰে সেইটো মহাবিদ্যালয় হ'ব পাৰে বা সেইটো বিশ্ববিদ্যালয় হ'ব পাৰে গতিকে আমাৰ উচ্চ শিক্ষাৰ স্থানৰ ক্ষেত্ৰত যিসমূহ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয় আছে মহাবিদ্যালয়সমূহত যিটো সময় অনুযায়ী আনুষ্ঠানিকভাৱে শ্ৰেণীকোঠাত পাঠদান কৰা হয় তাকে আমি কি বুলি কওঁ আনুষ্ঠানিক শিক্ষা বুলি কওঁ গতিকে এই আনুষ্ঠানিক শিক্ষা আমাৰ হৈছে আনুষ্ঠানিকভাৱে যিকোনো শ্ৰেণীকোঠাত আমি যেতিয়াই আমি সুবিধাজনকভাৱে শিক্ষক আৰু ছাত্ৰ ছাত্ৰী এই দুয়োটাৰ উপস্থিতিত আমি কি কৰিব পাৰো আনুষ্ঠানিক শিক্ষা ব্যৱস্থা আমি দিব পাৰো গতিকে আমাৰ ভাৰতীয় উচ্চ শিক্ষাৰ ক্ষেত্ৰত অনানুষ্ঠানিক শিক্ষা অগতানুগতিক শিক্ষা আৰু আনুষ্ঠানিক শিক্ষা এই তিনি প্ৰকাৰৰ শিক্ষা ব্যৱস্থা আমি লাভ কৰিব পাৰো ইয়াৰ উপৰিও আমাৰ যিবিলাক কিছুমান আমাৰ বেচৰকাৰী হওক বা চৰকাৰী মহাবিদ্যালয় আছে যিসমূহৰ জৰিয়তে আমি বিশেষকৈ আমি ডিগ্ৰী কোৰ্চৰ BA BSc BCom এনেকুৱা পৰ্যায়ৰ আমি শিক্ষা ব্যৱস্থা লাভ কৰিব পাৰো যিটো উচ্চ শিক্ষাৰে এটা অংশ বিশেষ ইয়াৰ উপৰিও আমাৰ যিটো
আন্ডাৰগ্ৰেজুৱেট আমাৰ যেটো গ্ৰেজুৱেট কোৰ্স বুলি কোৱা হয় এই গ্ৰেজুৱেট কোৰ্সটো আমাৰ বিশ্ববিদ্যালয়ৰ এটা অংশ বিশেষ ইয়াৰ উপৰিও আমাৰ অকল যে উচ্চ শিক্ষাৰ ক্ষেত্ৰত কলা বাণিজ্য বা বিজ্ঞান বিষয় অন্তৰ্ভুক্ত এনেকুৱা নহয় আমাৰ ইয়াত অন্তৰ্ভুক্ত হোৱা আৰু কিছুমান বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয় আছে যি সমূহে বৰ্তমান সময়ত আমাৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকে এটা গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছে বিশেষকৈ কাৰিকৰী ইঞ্জিনিয়াৰিং কলেজ কৃষি কলেজ এগ্ৰিকালচাৰ ঠিক সেইদৰে আমাৰ ফাৰ্মাসিষ্ট সকলৰ বাবে আমাৰ দন্ত চিকিৎসা মহাবিদ্যালয়ৰ বাবে এই সকলোবিলাক ব্যৱস্থা আমাৰ মেডিকেল স্বাস্থ্য বিভাগ এই সকলোবিলাক 5 বছৰীয়া আমাৰ যেটো কাৰ্যসূচী এই কাৰ্যসূচীও এটা আমাৰ উচ্চ শিক্ষাৰ বিশেষ অংশ বিশেষ বুলি ধৰি লোৱা হৈছে গতিকে আমি ভাৰতীয় শিক্ষা ব্যৱস্থা উচ্চ শিক্ষাৰ আনুষ্ঠানিক শিক্ষা ব্যৱস্থা বুলি কলে অকল কলা বিজ্ঞান বা বাণিজ্য বিষয়ৰ বিকটোৱে যে আমাৰ বিশ্ববিদ্যালয়ে সামৰি লৈছে এনেকুৱা নহয় আমাৰ এই বিশ্ববিদ্যালয়সমূহৰ লগত অন্তৰ্ভুক্ত কৰা কাৰিকৰী মহাবিদ্যালয় আমাৰ কৃষি বিশ্ববিদ্যালয় আমাৰ ফাৰ্মাসিষ্ট সকলৰ বাবে আমাৰ দন্ত চিকিৎসক সকলৰ বাবে আমাৰ স্বাস্থ্য বিভাগৰ বাবে মেডিকেল কলেজ এই বিভিন্ন প্ৰক্ৰিয়াৰ মাধ্যমৰে আমাৰ শিক্ষা ব্যৱস্থা আগবঢ়াই লৈ যোৱাত যথেষ্ট পৰিমাণে সহায় কৰিছে ইয়াৰ উপৰিও আমাৰ যিসকলে মাস্টাৰ ডিগ্ৰী লব যিসকলে মাস্টাৰ ডিগ্ৰী লব ডক্টৰেট ডিগ্ৰী লব তেওঁলোকৰ বিশেষ স্থানৰ বাবেও কি কৰা হৈছে আমাৰ বিশ্ববিদ্যালয়সমূহে গৱেষণাৰ এটা সুবিধা দিছে গৱেষণা প্ৰশিক্ষণৰ বাবেও উচ্চ শিক্ষাই কি কৰে আনুষ্ঠানিকভাৱে এই শিক্ষা ব্যৱস্থাবিলাক প্ৰদান কৰি আহে ইয়াৰ উপৰিও আমাৰ পিএইচডি বা এমফিল দুটা গুৰুত্বপূৰ্ণ সন্মানযোগ্য যি ডিগ্ৰী এই ডিগ্ৰীৰ বাবেও আমাৰ কি কৰা হয় উচ্চ শিক্ষাৰ এটা পদক্ষেপ যেটো বিশ্ববিদ্যালয়ৰ জৰিয়তে প্ৰত্যেকজন প্ৰাৰ্থীয়ে এনেকুৱা ধৰণৰ সন্মানসূচক ডিগ্ৰী তেওঁলোকে লাভ কৰিব পাৰে গতিকে ভাৰতীয় শিক্ষা ব্যৱস্থাৰ আমি গঠন প্ৰণালী বুলি কলে আমি তিনি প্ৰকাৰৰ গঠন প্ৰণালী আমি লাভ কৰিব পাৰো এই তিনি প্ৰকাৰৰ গঠন প্ৰণালীত প্ৰথমটোই কোৱা হৈছে যে অনানুষ্ঠানিক বা অগতানুগতিক আৰু আনুষ্ঠানিক শিক্ষা এই তিনি পৰ্যায়ৰ আমাৰ গঠন প্ৰণালীৰ জৰিয়তে আমাৰ ভাৰতীয় উচ্চ শিক্ষা কি কৰা হয় প্ৰদান কৰা হয় গতিকে ভাৰতীয় উচ্চ শিক্ষাই আমাৰ এই তিনি প্ৰকাৰৰ শিক্ষা ব্যৱস্থাৰ জৰিয়তে যথেষ্ট পৰিমাণে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ নিজ শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাত সহায়ক হয় ইয়াৰ উপৰিও আমাৰ উচ্চ শিক্ষা আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমাৰ কিছুমান কি আছে গঠন বা দল আছে এই দলসমূহে নিৰ্দিষ্ট বিভাগসমূহত তেওঁলোকে কি কৰে সম্পূৰ্ণৰূপে কাৰ্যক্ষম কৰি তোলাৰ ক্ষেত্ৰত সহায় কৰে অৰ্থাৎ মই এতিয়া আলোচনা কৰিবলৈ লৈছো ৰেগুলেটৰী বডিজ ইন দা হায়াৰ এডুকেশ্যন উচ্চ শিক্ষাই কিদৰে আমাৰ বিভিন্ন বিভাগসমূহ কি কৰে ৰেগুলেট কৰে এইখিনি কৰাৰ সহায় কৰাৰ বাবে আমাৰ কি কৰা হৈছে কিছুমান নিৰ্দিষ্ট বিভাগ আমাৰ শিক্ষা ব্যৱস্থাত আছে গতিকে আমাৰ ভাৰতীয় উচ্চ শিক্ষাৰ ক্ষেত্ৰত প্ৰথমটোৱে দল বা প্ৰথমটো বডিজ হিচাপে স্বীকৃতি লাভ কৰা প্ৰথমটো আমাৰ ডিপাৰ্টমেন্ট বা বিভাগীয় কৰ্তৃপক্ষ হৈছে শিক্ষা মন্ত্ৰণালয় অৰ্থাৎ মিনিষ্ট্ৰি অফ এডুকেশ্যন যেটো পোনপ্ৰথমে আমাৰ ভাৰতবৰ্ষত MHRD মিনিষ্ট্ৰি অফ হিউমেন ৰিসোৰ্স ডেভেলপমেন্ট হিচাপে স্বীকৃতিপ্ৰাপ্ত হৈছিল গতিকে এই শিক্ষা মন্ত্ৰালয় মিনিষ্ট্ৰি অফ হিউমেন ৰিসোৰ্স ডেভেলপমেন্ট এই বিভাগীয় দলটো আমাৰ 1985 চনতে কি কৰা হৈছিল স্থাপন কৰা হৈছিল গতিকে 1985 চনৰ প্ৰায় তেওঁলোকে উচ্চ শিক্ষাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ দিহা পৰামৰ্শ দি পেলাই আমাৰ ভাৰতত যিমান বিলাক উচ্চ শিক্ষাৰ মহাবিদ্যালয় বিশ্ববিদ্যালয় আছে তেওঁলোকক নিয়ন্ত্ৰণ কৰাৰ বাবে এই শিক্ষা মন্ত্ৰালয়ে বিভিন্ন ধৰণে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব পাৰে ইয়াৰ উপৰিও আমাৰ যি মিনিষ্ট্ৰি অফ এডুকেশ্যন এই নামটো আমাৰ 2020 চনৰ পৰা 2020 যিখন আমাৰ নতুন শিক্ষা নীতি আহিলে the new education policy in 2020 তাৰ পৰাই আমাৰ মিনিষ্ট্ৰি অফ হিউমেন ৰিসোৰ্স ডেভেলপমেন্টটো আমি কি কৰিলো
আমি তাৰ পৰিৱৰ্তে শিক্ষা মন্ত্ৰণালয় হিচাপে নামাকৰণ কৰা হ'ল গতিকে শিক্ষা মন্ত্ৰণালয়ে আমাক কি কৰিছে উচ্চ শিক্ষাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ দিহা পৰামৰ্শ আগবঢ়াই পেলাই আমাৰ উচ্চ পৰ্যায়ৰ শিক্ষা ব্যৱস্থা আগবঢ়াই নিয়াত সহায় কৰিছে ইয়াৰ পিছত আমাৰ দ্বিতীয়টো শিক্ষা ব্যৱস্থা হৈছে বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগ এতিয়া আমাৰ কিছুমান বিভিন্ন ধৰণৰ বিদ্যালয় বা স্কুল আছে এই স্কুলসমূহৰ যিটো শিক্ষা ব্যৱস্থা তেওঁলোকৰ যিটো প্ৰশিক্ষণৰ ব্যৱস্থা তেওঁলোকৰ শিক্ষা বিভাগটো উচ্চ মানদণ্ডৰ কৰিবৰ বাবে তেওঁলোকৰ যিটো পাঠ্যক্ৰমৰ পৰিক্ৰমা আৰু ঠিক সেইদৰে আমাৰ যিসকল ব্যক্তি বৰ্তমান সময়লৈকে এতিয়ালৈকে সাক্ষৰতা লাভ কৰিব পৰা নাই এইখিনি মানুহক সাক্ষৰতা প্ৰদান কৰিবৰ বাবেও এটা বিভাগ আছে যিটো উচ্চ শিক্ষাৰ বিভাগৰ এটা আমি দল বা বডি হিচাপে স্বীকৃতি লাভ কৰিছে অৰ্থাৎ বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগ গতিকে ইয়াৰ কাৰণে আমাৰ এডাল্ট আমাৰ লিটাৰেচিৰ ওপৰত বা এডাল্ট ডিপাৰ্টমেন্ট হিচাপে যিসকল আমাৰ বয়সস্থ লোকসকল আছে তেওঁলোকে বিভিন্ন পঢ়া শুনাৰ পৰা বঞ্চিত হ'ব লগা হৈছিল তেওঁলোকক শিক্ষা প্ৰদান কৰিবৰ বাবে বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগ স্বৰূপে এটা বিভাগীয় আমাৰ কি কৰা হল দল গঠন কৰা হল যিয়ে আমাৰ বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা শিক্ষা বিভাগটো তেওঁলোকে তদাৰক কৰে বিভিন্ন ধৰণৰ দিহা পৰামৰ্শ দিয়ে বিভিন্ন ধৰণৰ দুখ ত্ৰুটিসমূহ উলিয়াই পেলাই পৰৱৰ্তী সময়ত তেওঁলোকৰ উন্নতিমূলক কৰাৰ ক্ষেত্ৰত বহুতো দিহা পৰামৰ্শ দিয়ে ইয়াৰ উপৰিও অন্য আৰু এটা বিভাগ হৈছে সেইটো হৈছে আমাৰ উচ্চ শিক্ষা বিভাগ যাক আমি কওঁ ডিপাৰ্টমেন্ট অফ দা হায়াৰ এডুকেশ্যন গতিকে এই ডিপাৰ্টমেন্ট অফ হায়াৰ এডুকেশ্যনে কি কৰে বিভিন্ন ধৰণৰ আমাৰ পলিচি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আমাৰ বিভিন্ন ধৰণৰ সময়ে সময়ে কমিটি গঠন কৰাৰ ক্ষেত্ৰত বা কেনেকৈ ধৰণে আমাৰ অৰ্থসমূহ আমাৰ কি কৰা হ'ব অৰ্থসমূহ দিয়া হ'ব তেওঁলোকক কিদৰে আমি বিভিন্ন ধৰণৰ গৱেষণাৰ জৰিয়তে আগবঢ়াই নিয়া হ'ব এইবিলাকৰ কাৰণে আমাৰ এটা বিভাগীয় কৰ্তৃপক্ষ আছে যাক আমি কি কওঁ ডিপাৰ্টমেন্ট অফ হায়াৰ এডুকেশ্যন আমাৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত থকা বিভিন্ন সমস্যাসমূহ বিভিন্ন মহাবিদ্যালয়ৰ সমস্যাসমূহৰ তদাৰকৰ ক্ষেত্ৰত আমাৰ উচ্চ শিক্ষা বিভাগে কি কৰে সহায় কৰি আহিছে গতিকে উচ্চ শিক্ষা বিভাগটো আমাৰ ভাৰতবৰ্ষৰ প্ৰত্যেকখন জিলাতে কি কৰা হৈছে এই হায়াৰ এডুকেশ্যন বা উচ্চ শিক্ষাৰ বিভাগ আছে আৰু উচ্চ শিক্ষাৰ বিভাগসমূহে কি কৰিব নিজ নিজ ঠাইৰ নিজ নিজ ৰাজ্যৰ সকলোবোৰ মহাবিদ্যালয়ৰ সমস্যাসমূহ সকলোবোৰ বিশ্ববিদ্যালয়ৰ সমস্যাসমূহ তদাৰক কৰাৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে তেওঁলোকে সহায় কৰি আহিছে আৰু ইয়াৰ উপৰিও আমাৰ উচ্চ শিক্ষাৰ বিভিন্ন বিভাগসমূহ উচ্চ শিক্ষাৰ পাঠ্যক্ৰম গঠনৰ ক্ষেত্ৰত উচ্চ শিক্ষাৰ ক্ষেত্ৰত শিক্ষকসকলৰ দৰমহাৰ ক্ষেত্ৰত তেওঁলোকে পাব লগা প্ৰাপ্য ধনৰ ক্ষেত্ৰত এই সকলোবোৰ ক্ষেত্ৰতে তদাৰক কৰাৰ ক্ষমতা আমাৰ উচ্চ শিক্ষা বিভাগৰ দ্বাৰা কি হয় তদাৰক কৰা হয় ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে আমাৰ বিশ্ববিদ্যালয় অনুদান আয়োগ এই বিশ্ববিদ্যালয় অনুদান আয়োগৰ যিখন এই একখন আমাৰ 1956 চনত 1956 চনত কি কৰা হৈছিল এইখন আমাৰ এক উলিওৱা হৈছিল অৰ্থাৎ ইউজিচি যিখন আমাৰ এই একখন আমাৰ গঠন কৰা হৈছিল ইন 1956 আৰু এই যিখন এই এক্টৰ জৰিয়তে আমাৰ কি কৰা হৈছিল আমাৰ প্ৰত্যেকখন বিশ্ববিদ্যালয়ৰ সুসংগঠিত কৰাৰ ক্ষেত্ৰত প্ৰত্যেকখন বিশ্ববিদ্যালয়ৰ মানদণ্ড উন্নীতকৰণ কৰাৰ ক্ষেত্ৰত আমাক কি কৰিছে সহায় কৰি আহিছে ইয়াৰ উপৰিও আমাৰ প্ৰত্যেকখন বিশ্ববিদ্যালয়ক কিমান অনুদান দিব তেওঁলোকৰ আন্তঃগাঁথনি বিকাশ সাধনৰ ক্ষেত্ৰত এই সকলোবোৰ সহায় কৰে কোনে আমাৰ ইউনিভাৰ্চিটি গ্ৰেণ্ড কমিশ্যন বা বিশ্ববিদ্যালয় অনুদান আয়োগে কি কৰি আহিছে আমাক দিহা পৰামৰ্শ দি আহিছে ইয়াৰ উপৰিও ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এখন আয়োগ হৈছে কাৰিকৰী শিক্ষাৰ সৰ্বভাৰতীয় পৰামৰ্শদাতা অৰ্থাৎ অল ইণ্ডিয়া কাউন্সিল অফ টেকনিকেল এডুকেশ্যন এইটো হৈছে আমাৰ উচ্চ শিক্ষাৰ অন্য এটা অংশ বিশেষ আমি দেখা পাইছো যে আমাৰ ভাৰতবৰ্ষৰ বিশ্ববিদ্যালয়ৰ শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত কেৱল আমাৰ কলাত্মক বা বিজ্ঞান বা আমাৰ বাণিজ্যমূলক দিশটো সামৰি পেলাই অৰ্থাৎ MA, MSc, MCom এই তিনিটা বিষয়ে যে সামৰি লৈ এনেকুৱা নহয় আমাৰ ভাৰতবৰ্ষৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত কাৰিকৰী শিক্ষা ব্যৱস্থা অৰ্থাৎ ইঞ্জিনিয়াৰিং কোৰ্স যিটো আমি কোৱা হয় এই ইঞ্জিনিয়াৰিং কোৰ্সটো আমাক নিয়ন্ত্ৰণ কৰিবৰ বাবেও আমাৰ অল ইণ্ডিয়া কাউন্সিল অফ
টেকনিক্যাল এডুকেশন অর্থাৎ কারিকৰী শিক্ষাৰ সৰ্বভাৰতীয় পৰামৰ্শদাতা হিচাপে এটা বিভাগ আছে য'ত আমাৰ ভাৰতবৰ্ষৰ উচ্চ শিক্ষাৰ যিমান কাৰিকৰী বিভাগ আছে তেওঁলোকৰ গৱেষণা আছে কাৰিকৰী বিভাগৰ বিভিন্ন আমাৰ বিভাগীয় দিশসমূহ আছে আমাৰ মেকানিক্যাল হক টেকনিক্যাল হক আমাৰ এই বিভাগসমূহ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত আমাক কোনে সহায় কৰে কাৰিকৰী শিক্ষাৰ সৰ্বভাৰতীয় পৰামৰ্শদাতাই আমাক কি কৰে সকলোবোৰ কাৰিকৰী মহাবিদ্যালয়লৈকে তেওঁলোকে নীতি নিৰ্দেশনা আৰু পৰামৰ্শ তেওঁলোকে প্ৰদান কৰিব পাৰে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু এখন আমাৰ ৰেগুলেটৰী বডিজ আছে যাক এটা বিভাগীয় দল আছে যিটোৱে আমাৰ ভাৰতীয় চিকিৎসাৰ পৰামৰ্শসমূহ দান কৰি আহিছে অৰ্থাৎ মেডিকেল কাউন্সিল অফ ইণ্ডিয়া গতিকে মেডিকেল কাউন্সিল অফ ইণ্ডিয়া অৰ্থাৎ ভাৰতৰ চিকিৎসা পৰামৰ্শ দিয়া MCI এ আমাৰ এইটো গঠন কৰা হৈছিল ভাৰতবৰ্ষত আমাৰ 1993 চনত আমাৰ কি কৰা হৈছিল এইখন গঠন কৰা হৈছিল এই যিখন ৰেগুলেটৰী বডিজ ভাৰতৰ চিকিৎসা শাস্ত্ৰৰ যিখন এই বডিজৰ জৰিয়তে আমাৰ ভাৰতবৰ্ষৰ যিমানবিলাক চিকিৎসা মহাবিদ্যালয় আছে এই চিকিৎসা মহাবিদ্যালয়বিলাক তেওঁলোকৰ দ্বাৰা নিয়ন্ত্ৰিত হয় নামভৰ্তিকৰণৰ পৰা আদি কৰি শিক্ষকক তেওঁলোকে নিযুক্তি প্ৰদান কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ পাঠ্যক্ৰমৰ ক্ষেত্ৰত তেওঁলোকৰ পৰীক্ষা আৰু মূল্যায়ন ব্যৱস্থাৰ ক্ষেত্ৰত সকলোবোৰ পৰামৰ্শ দিহা পৰামৰ্শ কোনে দিব পাৰে বিশেষকৈ আমাৰ চিকিৎসা শাস্ত্ৰৰ ক্ষেত্ৰত আমাৰ ভাৰতীয় চিকিৎসা পৰামৰ্শদাতা অৰ্থাৎ মেডিকেল কাউন্সিল অফ ইণ্ডিয়াই আমাক প্ৰদান কৰিব পাৰে কিন্তু সময়ৰ লগে লগে আমাৰ মেডিকেল কাউন্সিল অফ ইণ্ডিয়া এই নামটো আমাৰ কি হ'ল আমাৰ এবলিষ্ট হ'ল এই নামটো বৰ্তমান সময়ত নাই এই নামটো বৰ্তমান সময়ত দিয়া হৈছে ন্যাশনাল মেডিকেল কমিশন আমাৰ 2019 চনত কি কৰা হৈছিল ইয়াক সংশোধনৰ ব্যৱস্থা কৰা হৈছিল আৰু এই সংশোধনৰ ব্যৱস্থাৰ ফলস্বৰূপে আমাৰ ভাৰতবৰ্ষত বৰ্তমান ভাৰতৰ চিকিৎসা পৰামৰ্শ যিটো আমাৰ বডিজ আছে এই বডিজটো আমি কি হিচাপে নামকৰণ কৰিছো আমি ন্যাশনাল মেডিকেল কমিশন জাতীয় আমাৰ স্বাস্থ্য কমিটি হিচাপে বৰ্তমান সময়ত আমি নামকৰণ কৰি আহিছো যিয়ে ভাৰতবৰ্ষৰ প্ৰত্যেকখন আমাৰ চিকিৎসা মহাবিদ্যালয়ত তেওঁলোকে চিকিৎসাৰ বিষয়ে কি কৰিছে দিহা পৰামৰ্শ দি আহিছে আৰু এই দিহা পৰামৰ্শৰ জৰিয়তে প্ৰত্যেকখন চিকিৎসা মহাবিদ্যালয়ত কিমান ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিকৰণ কৰিব তেওঁলোকৰ প্ৰৱেশ পৰীক্ষা কিদৰে পাতিব প্ৰৱেশ পৰীক্ষাৰ পিছত নামভৰ্তিকৰণৰ পিছত তেওঁলোকৰ ছাত্ৰ-ছাত্ৰীবিলাকক কিদৰে বিভিন্ন মেডিকেল কলেজত বা আমাৰ চিকিৎসা মহাবিদ্যালয়ত কিদৰে তেওঁলোকক ভাগ বিতৰণ কৰিব কিদৰে তেওঁলোকৰ শিক্ষকসকলক নিযুক্তি দিব তেওঁলোকে কিদৰে স্বাস্থ্য বিভাগত কি দিহা পৰামৰ্শ প্ৰদান কৰা হ'ব তেওঁলোকক কিবিলাক অসুবিধা আছে কেনেকুৱা ধৰণৰ চিকিৎসা সঁজুলিৰ প্ৰয়োজন হ'ব বেমাৰ অনুযায়ী কি ধৰণৰ চিকিৎসা ব্যৱস্থা বা চিকিৎসা সঁজুলিৰ প্ৰয়োজন হ'ব এই সকলোখিনি কথা সামৰি পেলাই আমাৰ ভাৰতীয় চিকিৎসা পৰামৰ্শ বুলি এটা আমাৰ বডিজ আছে যিটো বডিজে আমাৰ কি কৰা হৈছে ভাৰতীয় শিক্ষা ব্যৱস্থাৰ বিশেষকৈ আমাৰ চিকিৎসা শাস্ত্ৰৰ শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ দিহা পৰামৰ্শসমূহ আগবঢ়াই আহিছে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে কৃষি গৱেষণাৰ বাবে আমাৰ ভাৰতীয় পৰামৰ্শদাতা গতিকে অকল আমাৰ স্বাস্থ্য বিভাগতেই হওক বা আমাৰ যিটো সাধাৰণ যিটো আমাৰ উচ্চ শিক্ষা যিটো MA MSc MCom হিচাপে স্বীকৃতিপ্ৰাপ্তই হওক বা আমাৰ বিশ্ববিদ্যালয় অনুদান আয়োগেই হওক বা আমাৰ কাৰিকৰী দিশত বা ইঞ্জিনিয়াৰিং দিশতেই যে আমি অকল উচ্চ শিক্ষা পাই আহিছো এনেকুৱা নহয় বা ভাৰতীয় চিকিৎসা শাস্ত্ৰতেই যে আমাৰ উচ্চ শিক্ষাৰ এটা বডি আছে এনেকুৱা নহয় আমাৰ ভাৰতবৰ্ষত কৃষি গৱেষণাৰ বাবে ভাৰতীয় পৰামৰ্শদাতা বুলি অন্য এটা আমাৰ বিভাগ আছে যিটোক আমি কওঁ ইণ্ডিয়ান কাউন্সিল ফৰ এগ্ৰিকালচাৰেল ৰিচাৰ্চ যদি আমাৰ কৃষি নাথাকে যদি আমাৰ কৃষি উন্নয়ন নহয় তেতিয়াহ'লে আমাৰ ভাৰতবৰ্ষ অৰ্থনৈতিকভাৱে আমি বহুত পিছ পৰি ৰম কথাতে কোৱা হয় যে আমাৰ ভাৰতবৰ্ষ বৰ্তমান সময়লৈকে অৰ্থনৈতিকভাৱে পিছপৰা দেশ যিহেতু ভাৰতবৰ্ষ এখন কৃষি প্ৰধান দেশ ভাৰতৰ বৰ্তমান এতিয়াও বহুতো ৰাজ্য কৃষিৰ ওপৰত কি হৈছে নিৰ্ভৰশীল হৈ আছে এই কৃষি ব্যৱস্থাটো কৃষিমূলক দিশটো
আমি উন্নতি সাধন কৰিবলৈ হলে আমি কি কৰিব লাগিব কৃষিৰ গৱেষণা ব্যৱস্থা থাকিব লাগিব আৰু এই কৃষি গৱেষণা ব্যৱস্থাৰ জৰিয়তে কি পৰামৰ্শ দিব পৰা যায় বছৰত আমি একেটা এডখৰ মাটিতে কৃষকসকলে কিদৰে খেতিৰ প্ৰডাকশন বা উৎপাদন বৃদ্ধি কৰিব পাৰে কিদৰে আমি গৱেষণামূলক বা আমি বৈজ্ঞানিক আমি সৃষ্টি কৰিব পাৰো যাতে আমি পোক পৰুৱাৰ পৰা আমাৰ শস্য আমাৰ নষ্ট নহয় এনেকুৱা ধৰণৰ বিভিন্ন বিষয়সমূহ সামৰি লৈ পেলাই আমাৰ এই দলটোৱে কি কৰে দিহা পৰামৰ্শ দি থাকে কৃষি বিভাগটো তেতিয়াহে আমাৰ ভাৰতবৰ্ষৰ কৃষিৰ কুশল লাভালাভৰ জৰিয়তে আমি কি কৰিব পাৰো অৰ্থনৈতিকভাৱে আমি আগবাঢ়ি যাব পাৰিম গতিকে মই এতিয়াও কৈছো যে ভাৰতবৰ্ষখন আমাৰ এতিয়াও অৰ্থনৈতিকভাৱে পিছপৰা দেশ কাৰণ ভাৰতবৰ্ষৰ বহু ৰাজ্য এতিয়াও কৃষিৰ ওপৰত নিৰ্ভৰশীল কৃষি তেওঁলোকৰ জীৱিকা আৰু কৃষি যদি উৎপাদন নহয় তেতিয়াহলে আমাৰ ভাৰতীয় লোকসকলে তেওঁলোকৰ যিটো নৈত্যনৈমিত্তিক আহাৰ আমি যিখিনি আমি অন্ন বস্ত্ৰ আমি পাওঁ এইখিনি কৰ পৰা পাওঁ কৃষিৰ পৰাই পাওঁ গতিকে কৃষি আমাৰ কি হ'ব লাগিব কৃষি দিকটো আমাৰ বিকশিত হ'ব লাগিব কিন্তু কৃষি দিকটো বিকশিত হ'বলৈ হলে কৃষিমূলক দিহা পৰামৰ্শ দিবলৈ এই আমাৰ পৰামৰ্শদাতা এখন কি কৰা হৈছিলে দল গঠন কৰা হৈছিলে বডি গঠন কৰা হৈছিলে যি কেৱল কৃষিৰ ক্ষেত্ৰতে তেওঁলোকে কি কৰিব পাৰে সহায় সহযোগিতা আগবঢ়াব পাৰে যে একেডোখৰ মাটিতে বছৰত কিমানটা খেতি কৰিব পাৰিব পোক পৰুৱাৰ পৰা তেওঁলোকে কেনেদৰে মানে হাৰিব পাৰিব যে পোক পৰুৱাই যাতে আমাৰ কৃষি শস্যখিনি নষ্ট নকৰে তাৰ ফলস্বৰূপে আমাৰ কি হয় বহুতো কৃষিমূলক বস্তু আমাৰ কি হয় নষ্ট হয় বিনষ্ট হয় গতিকে এইবিলাকৰ পৰা সুৰক্ষিত হ'বলৈ কৃষকসকলক প্ৰশিক্ষণ প্ৰাপ্ত কৰিব লাগিব গতিকে কৃষি বৈজ্ঞানিক সৃষ্টি কৰিব লাগিব ইয়াৰ বাবে আমি প্ৰশিক্ষণ দিব লাগিব গতিকে তাৰ বাবে আমাৰ কৃষি বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল গতিকে কৃষি বিশ্ববিদ্যালয় স্থাপন কৰাৰ মূলতে হৈছিল কি আমাৰ ভাৰতবৰ্ষৰ যিমান কৃষি প্ৰধান দেশ আছে এই কৃষকসকলক উন্নত মানদণ্ডৰ ফসল লাভ কৰি পেলাই তেওঁলোকে বজাৰত বিক্ৰী কৰি যাতে অৰ্থনৈতিকভাৱে আমাৰ ভাৰতবৰ্ষখন আগবঢ়াই নিব পাৰে তাৰ বাবে যথেষ্ট গুৰুত্ব প্ৰদান কৰা হৈছিল যাৰ বাবে আমাৰ কৃষি গৱেষণাৰ বাবে ভাৰতীয় পৰামৰ্শদাতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছিল ইয়াৰ উপৰিও শিক্ষক শিক্ষাৰ ৰাষ্ট্ৰীয় পৰামৰ্শদাতা অৰ্থাৎ অন্য এটা গুৰুত্বপূৰ্ণ আমাৰ বিভাগ আছে সেই বিভাগটো হৈছে যে নেশ্যনেল কাউন্সিল ফৰ টিচাৰ এডুকেশ্যন অৰ্থাৎ আমাৰ ৰাজ্যত যিমানবিলাক বিদ্যালয় আছে যিমানবিলাক মাধ্যমিক পৰ্যায়ৰ প্ৰাথমিক পৰ্যায়ৰ মাধ্যমিক পৰ্যায়ৰ আৰু উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ বিদ্যালয় আছে এই বিদ্যালয়সমূহত যিসকল শিক্ষক নিয়োজিত হৈ আছে এই নিয়োজিত শিক্ষকসকলৰ কৌশল বৃদ্ধিৰ বাবে অৰ্থাৎ তেওঁলোকৰ পঠনীয় বিষয়ত কৌশল বৃদ্ধি কৰাৰ বাবে অৰ্থাৎ ডেভেলপমেন্ট অফ দ্য টিচিং স্কিল তেওঁলোকৰ যাতে যিখিনি তেওঁলোকে পাঠদান কৰে তেওঁলোকে ব্যক্তিগতভাৱে হওক প্ৰফেশনেলিয়ে হওক তেওঁলোকে ব্যক্তিগতভাৱে হওক যিখিনি পাঠদান ল'ৰা ছোৱালীৰ আগত প্ৰদান কৰে তাৰ বাবে তেওঁলোকক কিছুমান লাগিব কি কৌশল যদি কৌশল তেওঁলোকে আয়ত্তকৰণ কৰিব নোৱাৰে তেওঁলোকৰ বিভাগীয় দিশসমূহ বিভাগীয় বিষয়সমূহৰ ওপৰত তেতিয়াহলে তেওঁলোকে কি কৰিব নোৱাৰিব ভাল গুণগত মানদণ্ডৰ শিক্ষা ব্যৱস্থা দিব নোৱাৰিব গতিকে বিদ্যালয় পৰ্যায়ত আমি গুণগত মানদণ্ড শিক্ষা ব্যৱস্থাৰ বিকাশ সাধনৰ বাবে আমাৰ কি কৰা হৈছিল শিক্ষক শিক্ষাৰ ৰাষ্ট্ৰীয় পৰামৰ্শদাতা অৰ্থাৎ নেশ্যনেল কাউন্সিল ফৰ টিচাৰ এডুকেশ্যন য'ত শিক্ষকসকলে ভাৰতবৰ্ষৰ যিমানবিলাক বিদ্যালয় উচ্চতৰ মাধ্যমিক বিদ্যালয় এই বিদ্যালয়সমূহ আছে এই শিক্ষকসকলক তেওঁলোকৰ কৌশলসমূহ বিকাশ সাধন কৰিবৰ বাবে তেওঁলোকক দিহা পৰামৰ্শ দিবৰ বাবে আৰু প্ৰশিক্ষণ দিবৰ বাবে সময়ে সময়ে প্ৰশিক্ষণ দিবৰ বাবে এইখন কি কৰা হৈছিল কাউন্সিল গঠন কৰা হৈছিল আৰু এইখন কাউন্সিল আমাৰ গঠন কৰা হৈছিল 1993 চনত আৰু তেতিয়াৰ পৰাই তেওঁলোকে কি কৰি আহিছে আমাৰ যিবিলাক বিএড কলেজ আছে প্ৰশিক্ষণ মহাবিদ্যালয় আছে এই সমূহত আমাৰ টিচাৰ সকলক বিভিন্ন পৰ্যায়ৰ বিএড প্ৰশিক্ষণ এমএড প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে ইয়াৰ উপৰিও ইন সাৰ্ভিস আৰু প্ৰি সাৰ্ভিস টিচাৰ ট্ৰেইনিংৰ বাবে ডায়েটসমূহৰ সৃষ্টি কৰি পেলাই আমাৰ শিক্ষকসকলৰ গুণগত মানদণ্ডৰ লগতে তেওঁলোকৰ শিক্ষণীয় বিষয়সমূহৰ কৌশলসমূহ বৃদ্ধিকৰণৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে সহায় কৰি আহিছে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে ভাৰতৰ দন্ত চিকিৎসকৰ পৰামৰ্শ গতিকে আমাৰ চিকিৎসা শাস্ত্ৰৰ অন্য এটা পৰামৰ্শ হৈছে যে আমি দন্ত অৰ্থাৎ দাঁতৰ যিটো বিভাগ আছে
আমাৰ মানুহৰ যেটো আমি খাদ্য খাবলৈ হলে আমাৰ দাঁতবিলাক কি হ'ব লাগিব সুচল হ'ব লাগিব গতি এই দাঁতসমূহ আমি কি দৰে নিজৰ দাঁতসমূহ কি দৰে আমি সুৰক্ষিত কৰিম দাঁতসমূহৰ বাবে আমি সুৰক্ষিত কৰিবৰ বাবে কিছুমান বিদ্যালয় লাগিব কিছুমান মহাবিদ্যালয় লাগিব এই মহাবিদ্যালয়সমূহৰ পৰামৰ্শৰ বাবে ভাৰতৰ দন্ত চিকিৎসকৰ যিখন পৰামৰ্শদাতা এটা আমাৰ বিভাগ আছে যি অকল আমাৰ ভাৰতবৰ্ষৰ দন্ত চিকিৎসকসকলক কি কৰিছে শিক্ষা দান কৰি আহিছে তেওঁলোকৰ টিচাৰসকলক নিযুক্তি দিছে বিভিন্ন ধৰণৰ সা-সঁজুলি প্ৰদান কৰা হৈছে কিদৰে দাঁতসমূহ মানুহ সুৰক্ষিত কৰি ৰাখিব পাৰে কিদৰে তেওঁলোকে বহুত বয়সলৈকে দাঁতটো মজবুত কৰি ৰাখিব পাৰে ইয়াৰ বাবে আমি দন্ত চিকিৎসকৰ ওচৰত যাবলগীয়া হয় গতিকে দন্ত চিকিৎসকজন আমাৰ কি কৰা হৈছে সৃষ্টি কৰাৰ ক্ষেত্ৰত দন্ত চিকিৎসকসকলক সহায় কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ বিভাগীয় কাৰিকৰী দিশত যোগান ধৰাৰ ক্ষেত্ৰত বিভিন্ন সা-সঁজুলি যোগান ধৰাৰ ক্ষেত্ৰত আমাৰ ভাৰতৰ দন্ত চিকিৎসকৰ পৰামৰ্শৰ এটা কি আছে পৰামৰ্শ কেন্দ্ৰ আছে ইয়াৰ উপৰিও আমাৰ ভাৰতত কিছুমান কি আছে আমি ঔষধসমূহ কিনিবৰ বাবে আমাৰ বেমাৰ হল আমি ক'ত যাওঁ আমি এখন ফাৰ্মাসী লৈ যাওঁ গতি ফাৰ্মাসীৰ পৰা আমি কি কৰো ঔষধ আমি ক্ৰয় কৰো গতিকে আমাৰ বিভিন্ন বিভাগ অনুযায়ী আমাৰ কি কৰা হৈছে কিছুমান ঔষধ আমাৰ সংৰক্ষিত কৰা হয় ক'ত সংৰক্ষিত কৰা হয় ফাৰ্মাসীত গতিকে এই ফাৰ্মাসিষ্টসকল যিসকল তাত ব্যক্তি থাকে যিসকল ব্যক্তিয়ে আমাক ঔষধ প্ৰদান কৰে আমি কিনো তেওঁলোকে কি হ'ব লাগিব স্কিলফুল বা দক্ষতাপূৰ্ণ হ'ব লাগিব তেওঁলোকে জানিব লাগিব প্ৰেসক্ৰিপচনখন পঢ়ি পেলাই যে ডক্টৰে যিখন আমাৰ বেমাৰৰ বাবে প্ৰেসক্ৰিপচন দিব সেইখন পঢ়ি পেলাই জানিব লাগিব যে এই ঔষধটো অমুকত এই ঔষধটো তমুকত এইখিনি জ্ঞান ক'ৰ পৰা পাব তেওঁলোকৰো সেই কাৰণে এটা কি আছে দল আছে যাক আমি কৈছো যে ভাৰতৰ ফাৰ্মাসী পৰামৰ্শদাতা অৰ্থাৎ যৰ পৰা তেওঁলোকে ফাৰ্মাসিষ্ট বিলাকৰ ট্ৰেনিং দিয়ে ফাৰ্মাসিষ্ট তেওঁলোকে শিক্ষা প্ৰদান কৰে যাতে ফাৰ্মাসিষ্ট সকলে যিকোনো বিভাগীয় দলসমূহে যেতিয়া বিভাগীয় কৰ্তৃপক্ষসমূহৰ দ্বাৰা ডক্টৰ সকলে বিভিন্ন বেমাৰৰ প্ৰেসক্ৰিপচন দিয়ে সেই প্ৰেসক্ৰিপচনখন তেওঁলোকে পঢ়ি তেওঁলোকে উপযুক্তভাৱে মানুহক যাতে ঔষধ প্ৰদান কৰিব পাৰে এইখিনি তেওঁলোকৰ দক্ষতা বৃদ্ধিৰ বাবে আমাৰ ভাৰতত ফাৰ্মাসিষ্ট পৰামৰ্শদাতা বুলি কেন্দ্ৰ এটা আছে যিয়ে ভাৰতত থকা আমাৰ ফাৰ্মাসিষ্ট সকলক নিয়ন্ত্ৰণ কৰে তেওঁলোকৰ বিভাগীয় প্ৰশিক্ষণৰ ব্যৱস্থা কৰে তেওঁলোকৰ বিভাগীয় শিক্ষা ব্যৱস্থা প্ৰদান কৰি আহিছে ইয়াৰ উপৰিও আমাৰ ভাৰতবৰ্ষত অন্য এটা দল গঠন কৰা হৈছিল যিটো দলৰ নাম হৈছিল যে ভাৰতীয় নাৰ্ছিং পৰামৰ্শদাতা এতিয়া চাব যিকোনো এজন মেডিকেল কলেজত যেতিয়া ডক্টৰ সকলে চিকিৎসা প্ৰদান কৰে ব্যক্তিসকলক বেমাৰৰ কাৰণে তেওঁক সহায় কৰিবৰ বাবে যিসকল ব্যক্তি তেওঁৰ আশে-পাশে থাকে সেইখিনিক আমি কি বুলি কওঁ নাৰ্ছ বুলি কওঁ গতিকে এই নাৰ্ছসকলক কিদৰে শিক্ষা প্ৰদান কৰা হ'ব তেওঁলোকক কিদৰে প্ৰশিক্ষণপ্ৰাপ্ত কৰি তোলা হ'ব বিভিন্ন বিভাগ অনুযায়ী এই নাৰ্ছসকলক প্ৰশিক্ষণ দিয়াৰ বাবে শিক্ষা প্ৰদান কৰাৰ বাবে তেওঁলোকৰ চাকৰি বিষয়সমূহ কিদৰে তেওঁলোকে নিয়োজিত হ'ব তেওঁলোকে কিদৰে প্ৰশিক্ষণ ল'ব এই সকলো তদাৰক কৰাৰ বাবে আমাৰ ভাৰতীয় নাৰ্ছিং পৰামৰ্শদাতা বুলি এখন কেন্দ্ৰ আছে য'ত ভাৰতবৰ্ষত কেৱল আমি নাৰ্ছিং শিক্ষা ব্যৱস্থাহে আমি ছাত্ৰ ছাত্ৰীসকলে পাব পাৰে গতিকে যদি নাৰ্ছসকলে ডক্টৰসকলক সহায় কৰিব নোৱাৰে তেতিয়াহ'লে আমাৰ চিকিৎসা শাস্ত্ৰ আমাৰ কি নহ'ব উন্নত মানদণ্ড হ'ব গতিকে ডক্টৰ এজনক ভালদৰে সহায় কৰিবৰ বাবে আমাৰ সদায় কি হয় এজন নাৰ্ছৰ প্ৰশিক্ষণপ্ৰাপ্ত নাৰ্ছৰ দৰকাৰ হয় গতিকে এই প্ৰশিক্ষণপ্ৰাপ্ত নাৰ্ছ আমি ক'ৰ পৰা পাম তেওঁলোকে শিক্ষা ক'ত ল'ব তেওঁলোকৰ কেনেকুৱা ধৰণৰ বিদ্যালয় দৰকাৰ হ'ব মহাবিদ্যালয়ৰ দৰকাৰ হ'ব তেওঁলোকৰ সা-সঁজুলিবিলাক কেনেকুৱা হ'ব তেওঁলোকে ডক্টৰসকলৰ লগত কিদৰে সহযোগ কৰিব বিভাগীয় বেমাৰ অনুযায়ী কেনেকৈ ডক্টৰসকলৰ লগত সহযোগ কৰিব এই বিষয়ে দক্ষতা লাভ কৰিবৰ বাবে আমাৰ কি কৰা হৈছিল ভাৰতীয় নাৰ্ছিং পৰামৰ্শদাতা হিচাপে এটা দল গঠন কৰা হৈছিল য'ত কেৱল নাৰ্ছসকলকে কি কৰা হয় পৰামৰ্শ দি অহা হয় ইয়াৰ উপৰিও আমাৰ ভাৰতবৰ্ষত কি কৰা হৈছিল যে ভাৰতত বাৰ পৰামৰ্শদাতা অৰ্থাৎ আমি যদি লিগেল সাইডটো চাওঁ বা আমি কবাৰ অন্যায়ৰ বিৰুদ্ধে আমি যদি
প্ৰতিযোগিতামূলকভাৱে বা অন্যায়ৰ বিৰুদ্ধে যদি আমি ইয়াক প্ৰটেষ্ট কৰিব লগা হয় বা অন্যায় হৈছে এই অন্যায়টো ৰোধ কৰিবৰ বাবে আমি আদালতৰ ওচৰ চাপো বা এজন উকিলৰ ওচৰ চাপো যে মোৰ সমস্যাটো কি কৰিব পৰা যায় বিভিন্ন ধৰণৰ সমস্যা সামাজিক সমস্যা হওক ঘৰুৱা সমস্যা হওক বিভিন্ন ধৰণৰ সমস্যাৰ বাবে এই সমস্যাটো ৰোধ কৰিবৰ বাবে আইনসংগত দিহা পৰামৰ্শৰ বাবে প্ৰত্যেকজন ব্যক্তিয়ে এজনৰ উকিলৰ ওচৰলৈ যায় গতিকে এই যেটো বাৰ সংস্থা দ্য বাৰ কাউন্সিল অফ ইণ্ডিয়া যাক কোৱা হৈছে যি ভাৰতবৰ্ষত আমাৰ 1961 চনত এই বাৰ কাউন্সিলখন আমাৰ ভাৰতবৰ্ষত গঠন কৰা হৈছিল যিয়ে আমাৰ উকিল সন্থাসমূহক তেওঁলোকৰ যেটো স্কিল কিদৰে ন্যায় দিব কিদৰে এজন ব্যক্তিক ন্যায় দিব সমাজৰ পৰা তেওঁলোকে কেনেকৈ ন্যায় পাব বা ব্যক্তিগত কাৰণত কোনোবাই অপদস্থ কৰিছে এই সমূহৰ পৰা ন্যায় পাবলৈ হলে তেওঁলোকে কি কোৰ্ট যাব লাগিব বাৰ কাউন্সিল অফ ইণ্ডিয়াৰ ওচৰলৈ যাব লাগিব গতিকে যাৰ জৰিয়তে তেওঁলোকে কি কৰিব পাৰে বিভিন্ন ধৰণৰ আইনসংগত দিহা পৰামৰ্শ ল'ব পাৰে আইনসংগত দিহা পৰামৰ্শ লৈ পেলাই তেওঁলোকে এই সমস্যাবিলাকৰ পৰা মুক্ত হ'ব পাৰে গতিকে যেতিয়া এজন তেওঁ উকিলৰ ওচৰলৈ যাব এই উকিলজন তেওঁৰ কি হ'ব লাগিব সেই বিষয়টোৰ পাৰগতালী হ'ব লাগিব সেই বিষয়টোৰ লগত তেওঁ নিয়ন্ত্ৰিত আৰু জড়িত হ'ব লাগিব গতিকে এই উকিল সন্থা বাৰ কাউন্সিলত নিয়োজিত কৰাৰ বাবে আমাৰ কি কৰা হৈছিল এই বাৰ কাউন্সিলখন 1961ত গঠন কৰা হৈছিল 1961 চনত গঠন কৰা হৈছিল গতিকে ইয়াৰ গঠন কৰাৰ মূলতে হৈছে সম্পূৰ্ণৰূপে বাৰ কাউন্সিলত কি কৰা হয় আমাৰ কিছুমান স্বীকৃতিপ্ৰাপ্ত আমাৰ যিবিলাক উকিল আছে এই উকিলসকলক নিয়োজিত কৰা হয় গতিকে এই বাৰ কাউন্সিলৰ অধীনত থাকিহে তেওঁলোকে কি কৰিব পাৰে তেওঁলোকে দিহা পৰামৰ্শ দিব পাৰে বা অন্যায়ৰ বিৰুদ্ধে আদালতৰ সন্মুখত কেনেদৰে এজন ব্যক্তি মুখামুখি হ'ব এই বিষয়ে এই পাৰগতলিখিনি এই কৌশলখিনি আয়ত্তকৰণৰ বাবে আমাৰ বাৰ কাউন্সিল অফ ইণ্ডিয়াই কি কৰিছে সময়ে সময়ে দিহা পৰামৰ্শ দি আহিছে যি সমাজৰ পৰা কোনো এজন ব্যক্তি অপদস্থ হলে বা বিভিন্ন বিষয়ৰ পৰা তেওঁ যদি ন্যায় নাপায় এই ন্যায়সমূহৰ পৰা কেনেকৈ মুক্তি লাভ কৰিব এই সমূহৰ বাবে এজন যেতিয়া তেওঁ উকিলৰ ওচৰলৈ যাব আদালতৰ ওচৰলৈ যাব এই আদালতৰ ওচৰলৈ যোৱাৰ লগে লগে তেওঁ কি হ'ব এজন উকিলৰ মুখামুখি হ'ব এই উকিলজনৰ পৰা কেনেদৰে উপযুক্ত গ্ৰহণযোগ্য ন্যায়সংগত দিশসমূহ লাভ কৰি পেলাই তেওঁ সমাজৰ এই সমস্যাটোৰ পৰা মুক্তি পাব তাৰ বাবে আমাৰ ভাৰতৰ বাৰ কাউন্সিলে কি কৰিছে উকিলসকলক বিভিন্ন সময়ত দিহা পৰামৰ্শ দি আহিছে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আৰু এখন আমাৰ কেন্দ্ৰীয় পৰামৰ্শদাতা আছে যাক আমি কৈছো যে হোমিওপ্যাথিৰ কেন্দ্ৰীয় পৰামৰ্শদাতা অৰ্থাৎ আমাৰ ভাৰতবৰ্ষৰ আমাৰ চিকিৎসা শাস্ত্ৰত আমাৰ এলোপেথিক হোমিওপ্যাথিক আৰু আয়ুৰ্বেদিক এই তিনিটা আমাৰ স্বাস্থ্য বিভাগত মানুহে কি কৰিব পাৰে তেওঁলোকে চিকিৎসা ল'ব পাৰে ইয়াৰ ভিতৰত এটা হৈছে আমাৰ হোমিওপ্যাথিক কেন্দ্ৰীয় পৰামৰ্শদাতা য'ত এই কেন্দ্ৰীয় হোমিওপ্যাথিক কেন্দ্ৰীয় পৰামৰ্শদাতাৰ দ্বাৰা হোমিওপ্যাথিক বিদ্যালয় বিশ্ববিদ্যালয় কি কৰিব পাৰে স্থাপন কৰিব পাৰে আৰু এই হোমিওপ্যাথিক চিকিৎসা তেওঁলোকে প্ৰদান কৰিব পাৰে গতিকে হোমিওপ্যাথিক চিকিৎসা বিভাগটো নিয়ন্ত্ৰিত কৰাৰ ক্ষেত্ৰতো আমাৰ হোমিওপ্যাথিক কেন্দ্ৰীয় পৰামৰ্শদাতাই কি কৰিব পাৰে তেওঁলোকে সহায় কৰিব পাৰে তেওঁলোকে নিৰ্দিষ্ট নীতি নিৰ্দেশনা দিব পাৰে এই বিভিন্ন কথাসমূহ আমি হোমিওপ্যাথিক কেন্দ্ৰীয় পৰামৰ্শদাতা আমি পাব পাৰো ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে আমাৰ ভাৰতৰ ঔষধৰ কেন্দ্ৰীয় পৰামৰ্শদাতা এতিয়া আমি যেতিয়া চিকিৎসাৰ বাবে কোনো এখন চিকিৎসা মহাবিদ্যালয়ৰ কোনো এজন ডক্টৰৰ ওচৰলৈ যাওঁ তেওঁলোকে আমাক কিছুমান ঔষধ প্ৰদান কৰিব আমাৰ সেই বেমাৰটো নিৰ্মূলকৰণৰ বাবে গতিকে এই নিৰ্মূলকৰণৰ ক্ষেত্ৰতো আমি ঔষধসমূহ ক'ৰ পৰা আহে ক'ত ইয়াক উৎপাদিত কৰা হয় কিমান সময়ৰ বাবে এই ঔষধসমূহৰ ভ্যালু থাকে বা মূল্য থাকে এই বিষয়সমূহ নিৰ্ধাৰণ কৰিবলৈ আমাৰ কি কৰা হয় সেন্ট্ৰেল কাউন্সিল ফৰ ইণ্ডিয়ান মেডিচিন অৰ্থাৎ এই মেডিচিনৰ যেটো এটা আমাৰ দল বা বিভাগ আছে য'ত আমাৰ কি কৰা হয় কেন্দ্ৰৰ দ্বাৰাই এই ঔষধৰ কেন্দ্ৰীয় পৰামৰ্শদাতাই কি কৰিছে আমাৰ ভাৰতৰ যিমান চিকিৎসা মহাবিদ্যালয় আছে এই মহাবিদ্যালয়সমূহৰ যিমান বিলাক বেমাৰৰ বাবে মানুহে যায় বা চিকিৎসা গ্ৰহণ কৰে তেওঁলোকক আমি কি কৰিব পাৰো এই ঔষধসমূহ কিদৰে উচ্চ মানদণ্ডৰ ঔষধ তেওঁলোকে পাব পাৰে উচ্চ মানদণ্ডৰ ঔষধ ভাল মূল্য থকা ঔষধ পাব পাৰে
তেওঁলোকৰ এই ঔষধৰ সময় তালিকা কিমান সময়ৰ বাবে হ'ব পাৰে এই বিভিন্ন বিষয়ৰ চিন্তা চৰ্চা কৰাৰ বাবে এই আমাৰ বডিজটো গঠন কৰা হৈছিল দলটো গঠন কৰা হৈছিল যি কেৱল আমাৰ ভাৰতীয় আমাৰ যিটো চিকিৎসা শাস্ত্ৰ আছে এই চিকিৎসা শাস্ত্ৰত যেতিয়া চিকিৎসকসকলে মেডিচিন ইউজ কৰিব তেওঁলোকে ঔষধ ব্যৱহাৰ কৰিব যিকোনো বেমাৰ তাৰ নিৰ্মূলকৰণৰ বাবে গতিকে এই ঔষধৰ মূল্য কিমান এই ঔষধটো কেনেকৈ এপ্লাই কৰা হয় প্ৰয়োগ কৰা হয় কোনটো ঔষধ কোনটো বেমাৰৰ বাবে প্ৰযোজ্য কোনটো বেমাৰৰ বাবে কোনটো ঔষধ প্ৰযোজ্য কোনটো ইনজেকচন প্ৰযোজ্য এই সকলো বিষয়বস্তুৰ দিহা পৰামৰ্শৰ বাবে আমাৰ কি কৰা হৈছে আমাৰ ভাৰতত ঔষধৰ কেন্দ্ৰীয় পৰামৰ্শদাতা বুলি এটা দল আমাৰ বা বডিজ আছে যি কেৱল ভাৰতীয় যিটো আমাৰ চিকিৎসা শাস্ত্ৰ আছে এই চিকিৎসা শাস্ত্ৰত সকলোবোৰ ডক্টৰে কি কৰিব পাৰে তেওঁলোকৰ যিবিলাক ৰোগী আছে এই ৰোগীসকলক বেমাৰসমূহ যাতে নিৰ্মূল কৰা হয় তাৰ বাবে এই ঔষধৰ ব্যৱহাৰ কৰা হয় ইয়াৰ উপৰিও আমাৰ আৰু এটা বিভাগ আছে এই বিভাগটো হৈছে বিশেষকৈ আমাৰ স্থাপত্য শাস্ত্ৰৰ বাবে পৰামৰ্শ দিবৰ বাবেও আমাৰ কিছুমান পৰামৰ্শদাতা দল আছে যাক আমি স্থাপত্যবিদ্যা বুলি কওঁ অৰ্থাৎ আৰ্কিটেকচাৰ যে কোনো এটা বিভাগীয় ডিপাৰ্টমেণ্ট বা বিভাগীয় এটা কাৰ্যালয় উদ্বোধন কৰিবলৈ উদাহৰণস্বৰূপে যেনিবা কলো মই চিকিৎসা মহাবিদ্যালয় এখন স্থাপন কৰিবলৈ লোৱা হৈছে গতিকে চিকিৎসা মহাবিদ্যালয় এখন স্থাপন কৰিবলৈ লাগিলে বা কাৰিকৰী মহাবিদ্যালয় এখন বা ইঞ্জিনিয়াৰিং কলেজ এখন স্থাপন কৰিব লাগিলে ইয়াৰ কাৰিকৰী দিশ কেনেকুৱা হ'ব ইয়াৰ আন্তঃগাঁথনি কেনেকুৱা হ'ব ইয়াৰ ৰুমসমূহৰ ব্যৱস্থা কেনেকুৱা হ'ব ইয়াত যিবিলাক প্ৰেক্টিকেল যে প্ৰয়োগ প্ৰণালীৰ কোনবিলাক বস্তু আমি প্ৰয়োগ কৰা হ'ব কোনবিলাক মেচিন কোনটো বিভাগত নিয়া হ'ব সাপোজ ফিজিক্স কেমিষ্ট্ৰি বায়োলজি আমাৰ তিনটা ডিপাৰ্টমেন্ট সায়েন্সৰ বেসিক্যালি আমাৰ কি হয় বিজ্ঞান শাস্ত্ৰত থাকে গতিকে এনেকুৱা ধৰণৰ বিষয়সমূহ কনষ্ট্ৰাকচন বা গঠনৰ ক্ষেত্ৰত আমি কি কৰো এজন আৰ্কিটেক্ট ইঞ্জিনিয়াৰৰ ওচৰলৈ যাম বা স্থাপত্যবিদ্যাৰ পৰামৰ্শ লওঁ এখন মেডিকেল কলেজ স্থাপন কৰিবলৈ হলে তাত বিভিন্ন বেমাৰৰ ৰোগৰ নিৰ্মূলকৰণৰ বাবে বিভিন্ন ধৰণৰ বেমাৰসমূহ কোনটো বেমাৰৰ বাবে কোনটো মেচিন লাগিব কোনটো মেচিন ক'ত প্ৰযোজিত কৰিব কোনটো ৰুম কেনেকুৱা হ'ব গতিকে ৰোগীসকলৰ থকা ব্যৱস্থাৰ ৰুমসমূহ কেনেকুৱা হ'ব তেওঁলোকৰ বাথৰুম বা তেওঁলোকৰ বিভিন্ন ধৰণৰ যাৱতীয় সা সামগ্ৰী থবৰ বাবে কেনেকুৱা ধৰণৰ আমি গঠন প্ৰণালী লম এইবিলাকৰ কাৰণে আমি স্থাপত্যবিদ্যাৰ পৰামৰ্শৰ বাবে এটা বিভাগ আছে যি কেৱল ভাৰতবৰ্ষৰ যিকোনো দিশসমূহৰ আমি সৃষ্টি কৰিবলৈ হলে যিকোনো আমাৰ কাৰ্যালয় হওক যিকোনো মহাবিদ্যালয় হওক যিকোনো বিশ্ববিদ্যালয় হওক যিকোনো এখন মেডিকেল কলেজ হওক চিকিৎসা মহাবিদ্যালয় হওক যিকোনো এখন কাৰিকৰী মহাবিদ্যালয় হওক এইসমূহ আমি স্থাপন কৰিবলৈ হলে আমি কি কৰিব লাগে স্থাপত্যবিদ্যা পৰামৰ্শ এজনৰ ওচৰত যাব লাগিব গতিকে এই পৰামৰ্শখিনি আমি জানিবৰ বাবে আমি কি কৰিব লাগিব স্থাপত্য শাস্ত্ৰৰ যিটো বিভাগ আছে এই বিভাগৰ দ্বাৰা আমি তেওঁলোকক লগত যোগাযোগ সাব্যস্ত কৰি পেলাই আমি আমাৰ বিভাগটো স্থাপন কৰাৰ বাবে বহুতো পৰামৰ্শ পাব পাৰো ইয়াৰ উপৰিও বৰ্তমান সময়ত আমি আৰু এটা বিভাগ নতুনকৈ গঠন হৈছে যিটো বিভাগ আমাৰ ভাৰতবৰ্ষত 1992 চনত এখন কাউন্সিল বা পৰিষদ গঠন কৰা হৈছিল এই পৰিষদখনৰ নাম হৈছে যে ভাৰতৰ ৰিহেবিলিটেশন পৰামৰ্শ কেন্দ্ৰ ভাৰতবৰ্ষত আমাৰ 90% মানুহ আমি শাৰীৰিক মানসিক সকলো দিশতে সুস্থ সবল ব্যক্তি হিচাপে পৰিগণিত কিন্তু তাৰ 10% ব্যক্তি কিন্তু শাৰীৰিক বা মানসিক বা বিভিন্ন আমি বাধাগ্ৰস্ত কিছুমান ব্যক্তি দেখা পাওঁ কিন্তু এই ব্যক্তি সকলোতো একোজন নাগৰিক যেহেতু ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ এখন গণতান্ত্ৰিক দেশত যেনেকে সাধাৰণ লোকে সকলোবিলাক সুবিধা পাব সাংবাদিকে সুবিধা পাব অধিকাৰ পাব এই সকল ব্যক্তিও কি হ'ব নোৱাৰিব বাদ পৰি যাব নোৱাৰিব গতিকে এই সকল ব্যক্তিক আমি ক'ত ভাল শিক্ষা দিম আমি কেনেকুৱা শিক্ষা দিম তেওঁলোকক কেনেকৈ পদ্ধতিমূলকভাৱে আমি আগবঢ়াই নিব পাৰিম যেহেতু তেওঁলোকে বাধাগ্ৰস্ত গতিকে এই বাধাগ্ৰস্ত ব্যক্তিসকলৰ তেওঁলোকৰ বাধাগ্ৰস্ততা নিৰ্মূল কৰি পেলাই সমাজত কেনেকৈ স্বীকৃতি লাভ কৰিব পাৰিব
সমাজত কেনেকৈ সন্মানেৰে তেওঁলোকে মৰ্যাদা লাভ কৰি পেলাই তেওঁলোকে অংশগ্ৰহণ কৰিব পাৰিব বিভিন্ন কাৰ্যত এইখিনি জানিবৰ বাবে বা এইখিনিৰ বাবে আমাৰ এটা পৰামৰ্শ কেন্দ্ৰ আছে যাক আমি কৈছো যে ভাৰতৰ আমাৰ ৰিহেবিলিটেশ্যন পৰামৰ্শ কেন্দ্ৰ যিটো পৰামৰ্শ কেন্দ্ৰ আমাৰ 1992 চনত কি কৰা হৈছিলে এই কেন্দ্ৰটো গঠন কৰা হৈছিলে গতিকে এই কেন্দ্ৰটোৰ মূল বিষয়বস্তুটো হৈছে আমাৰ যিবিলাক বাধাগ্ৰস্ত ব্যক্তি আছে এই বাধাগ্ৰস্ত ব্যক্তিসকলক আমি সমাজৰ মাজলৈকে সুস্থভাৱে আনিব লাগিব অৰ্থাৎ তেওঁলোকক আমি কি কৰিব নোৱাৰিব বিশেষ ব্যক্তি হিচাপে আমি ক'ব নোৱাৰিম তেওঁলোকক সক্ষম ব্যক্তি হিচাপে বিশেষ সক্ষম ব্যক্তি হিচাপে তেওঁলোকক আমি পৰিগণিত কৰিব লাগিব সমাজত তেওঁলোকক স্বাৱলম্বীৰ পথ দিব লাগিব তেওঁলোকক কিদৰে স্বাৱলম্বিতা লাভ কৰি পেলাই তেওঁলোকে নিজেই নিজৰ ভৰিত থিয় হৈ পেলাই অৰ্থনৈতিকভাৱে সবল হৈ নিজেই ভালদৰে এটা সুস্থ জীৱন যাপন কৰিব পাৰে তাৰ বাবে আমাৰ কিছুমান পৰামৰ্শৰ প্ৰয়োজন হয় আৰু এই পৰামৰ্শটো কোনে প্ৰদান কৰিব ভাৰতৰ যিবিলাক ৰিহেবিলিটেশ্যন কেন্দ্ৰ আছে এই কেন্দ্ৰসমূহে আমাক প্ৰদান কৰিব আৰু তাৰ জৰিয়তে সমাজত থকা বাধাগ্ৰস্ত ব্যক্তিসকলে আঁতৰি গৈ পেলাই তেওঁলোকে সুস্থভাৱে তেওঁলোকে সমাজত জীৱন নিৰ্বাহ কৰিব পাৰিব এইখিনি হৈছে আমাৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত থকা আগবঢ়াই নিয়া বিভিন্ন ধৰণৰ বডিজ বা দল এইখিনিতে মোৰ আজি পাঠদান সমাপ্ত কৰিলো নমস্কাৰ